সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আজিলৈকে কি কৰিলে? ৰাজপথত টায়াৰ জ্বলোৱাৰ বাহিৰে অসমখনত একো দিব পৰা নাই। গতিকে নাড্ডাৰ সেইখিনিও জ্ঞান নাই আৰু ইয়াত অসমত আহি গামোচা ল'ব আহে, টেঙাৰ আঞ্জা আৰু খাৰ খাব আহে। প্ৰধানমন্ত্ৰীয়ে কৈ দিছে লাচিত বৰফুকনে বোলে আপোনাৰ স্বাধীনতা সংগ্ৰামত গৈছিল। কালিলৈকে কৈ দিব পাৰে ময়ো আছিলোঁ বুলি কৈ দিব পাৰে। নমস্কাৰ, টাইম 8ৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। মই শ্ৰী এতিয়া বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াত। যিহেতুকে আপোনালোকে জানেই যে অসমৰ বৰ্তমান বতাহে পানীয়ে মাথোকে এটাই কথা যে নিৰ্বাচন আহিছে আৰু আমি সকলোৱে ভোটদান কৰিবলৈ যাব লাগিব। কাৰণ যেতিয়া আমি ভোটদান কৰিম তেতিয়াহে আমি এখন চৰকাৰৰ পৰা কিবা বিচাৰিব পাৰিম বা তেওঁলোকে আমাৰ কাৰণে কিবা কৰিবলৈ আমি তেওঁলোকক ক'বলৈ পাৰিম, নহয় জানো? সেইবাবেই মই ৰঙিয়াত আচলতে বিভিন্ন ব্যক্তিসকলক বিচাৰি আহি থাকোঁতে হঠাৎ মই পাৰ্ক এখনৰ ভিতৰত সোমাই আহিলোঁ আৰু আহোঁতে মই কেইজনমান ব্যক্তিক লগ পালোঁ। সেইকাৰণে বেছি দেৰি নকৰি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰোঁ যে তেওঁলোকেনো এখন চৰকাৰৰ পৰা কি বিচাৰে, তেখেতসকলৰ আশা কি এখন চৰকাৰৰ পৰা, সেয়া জানিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমেই মই আপোনাৰ ওচৰলৈ গৈছোঁ। আপোনাৰ নামটো জানিব পাৰিম? মোৰ নাম জিতুমণি দাস। হয়, আপুনি ৰঙিয়াৰে হয়? মই ৰঙিয়াৰ স্থায়ী বাসিন্দা। হয়, যিহেতুকে ইলেকশ্যনছ আহিছে, নিৰ্বাচন আহিছে, সেই ক্ষেত্ৰত আমি সকলোৱে ভোটদান কৰিব যাওঁ দিয়কচোন। যোৱাৰ সময়ত আমি সকলোৱে কিবা এটা কথাৰ ওপৰত ভিত্তি কৰি পেলাইহে ভোট দিবলৈ যাওঁ, নহয় জানো? কিবা এটা ৰিজন থাকে আমাৰ হাতত। আপুনি কি কথাৰ ওপৰত ভিত্তি কৰি পেলাই ভোট দিব যাব পাৰে? চাওক, মই এইবাৰ যেতিয়া ভোট দিব যাম মই প্ৰাইমেলি চাম যে মই কাক ভাল পাওঁ, কোনটো দলক ভাল পাওঁ, কোনটো দলক বেয়া পাওঁ, সেইবিলাকৰ পৰাই অলপ ছাইড কাটি মই চাম যে ডেভেলপমেণ্ট কি হৈছে। আৰু মই দেখিবলৈ পাইছোঁ যে ৰঙিয়াৰ চুকে কোণে গলিয়ে গলিয়ে ডেভেলপমেণ্ট হৈছে। আৰু এনেকুৱা কিছুমান মানুহ আছে যে দেখিও সকলো বস্তু অস্বীকাৰ কৰে। তেওঁলোকৰ কথা মই ক'বলৈ নাযাওঁ। তেওঁলোকৰ সকলোৰে গণতন্ত্ৰত নিজা নিজা অপিনিয়ন থাকে আৰু সকলোৱে নিজৰ নিজৰ অপিনিয়ন ৰখাটো গণতন্ত্ৰৰ সৌন্দৰ্য। মইতো কিন্তু মোৰ পাৰ্চনেল অপিনিয়ন হৈছে যে মই নিজ চকুৰে দেখিছোঁ চাৰিওফালে ডেভেলপমেণ্ট হৈছে আৰু সেই ডেভেলপমেণ্টৰ ভিত্তি কৰি মই ভোট দিম। মানে ডেভেলপমেণ্ট কেনেকুৱা ধৰণৰ? ৰাস্তা ঘাট আজি আমি যিখন পাৰ্কত আছোঁ এইখন পাৰ্কো আপোনাৰ উন্নীত কৰা হৈছে আগতকৈ। আৰু আমাৰ ইফালে অলপ ইফালে চকু ফিৰালে আপুনি দেখিব আৰু এখন পাৰ্ক ইয়াতে বনোৱা হৈছে বা এইটো ৰাস্তা গোটেইফালে কাম চলি আছে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মই মোৰ ভোটদান কৰিম এইবাৰ বিধানসভা নিৰ্বাচনত, ৰঙিয়াৰ বিধানসভা নিৰ্বাচনত। এজন নেতা কেনেকুৱা হোৱাটো উচিত বাৰু? এজন নেতা এনেকুৱা হ'ব লাগে যে তেওঁ পিপল টু পিপল কণ্টেক্ট থাকিব লাগে। তেওঁৰ এনেকুৱা হ'ব নালাগে যে তেওঁক লগ কৰিবলৈ মাজত এজন মানুহ থাকিব লাগে, তেনেকুৱা হ'ব নালাগে। তেওঁক লগ কৰিব যদি ৰাইজে কোনোবা দিনা বিচাৰিছে তেওঁ ডাইৰেক্ট যাতে ৰাইজে তেওঁক লগ কৰিব লাগে, তেনেকুৱা হ'ব লাগে। তেওঁ ৰাইজৰ লগত মত বিনিময় কৰিব পৰা হ'ব লাগে আৰু ৰাইজৰ সকলো আশা আকাংক্ষাবোৰ তেওঁ পূৰণ কৰাৰ কাৰণে এটা মানসিকতা থাকিব লাগে। নিশ্চয়কৈ, মানে এজন ৰাইজৰ ব্যক্তি হৈ থকাটো আমি সকলোৱে বিচাৰোঁ। এজন নেতা যাতে ৰাইজৰ কথা বুজি পেলাই, ৰাইজৰ কথা শুনি পেলাই তেওঁ আগন্তুক সময়খিনিত কাম কৰি যায়। আন কেইজনমান ব্যক্তি আছে, আপোনাৰ নামটো জানিব পাৰিম? নিকুঞ্জ ভট্টাচাৰ্য। হয়, মোৰ কণিহাট ঘৰ ৰঙিয়াৰে হয়। ৰঙিয়া সমষ্টিয়ে পৰে? হয় হয়, নিশ্চয় পৰে। হয়, যিহেতুকে আপুনি ৰঙিয়াৰ এজন স্থায়ী বাসিন্দা, আপুনি ৰঙিয়া সমষ্টি হয়, বহুত বছৰৰ পৰা আপুনি ভোটদান কৰি আহিছে। তেনেকুৱা ক্ষেত্ৰত আপুনি ইমান বছৰৰ পৰা এতিয়ালৈকে ৰঙিয়াত কেনেকুৱা ধৰণৰ উন্নয়ন হোৱা দেখিছে? যিহেতুকে আপোনাৰ এইমাত্ৰ কাষতে থকা ব্যক্তিজনে ক'লে যে ৰঙিয়াত বহুতো উন্নতি হৈছে, উন্নয়ন হৈছে, আপুনি কি ক'ব বিচাৰে? হাস্যকৰ, কাৰণ ৰঙিয়াৰ সামগ্ৰিকভাৱে উন্নতি হ'লে এনে চকুত লগা উন্নতি নাই। এতিয়া ৰাস্তা ঘাটবোৰ হৈছে, কিন্তু ৰাস্তা ঘাট হ'লেও ৰাস্তা ঘাটৰ দৌ চাইডে থকা মানুহবিলাকৰতো সমানে উন্নতি হ'ব লাগিব। আজি 8 মাহ 9 মাহ সকলো মানুহে জনসাধাৰণে আপোনাৰ ক'ভিড-19ত ভুগিলে। তাৰপিছত যি হাৰত বস্তুৰ দাম বাঢ়িছে, আগতে আপোনাৰ 660 টকা এটা গেছ চিলিণ্ডাৰৰ দাম আছিল, তেতিয়া ছাবচিডিও সোমাইছিল। এতিয়া 900 টকা হ'লগৈ, কিন্তু 1 পইচাটো ছাবচিডি নোসোমায়। তাৰপিছত আপোনাৰ পেট্ৰল ডিজেলৰ দাম সেইবোৰতো সকলোৱে জানে, জুৰুল কৰি আছে। এতিয়া আজিৰ যিজন প্ৰতিনিধি আছে আমাৰ, তেখেতসকলে ৰাস্তা বনাইছে, কিন্তু যোৱাকালি মোৰ ঘৰৰ ওচৰতে এখন গাঁও আছে পাতকীতলা, তাত যোৱাকালি কিবা ৰাস্তাৰ বিসংগতিৰ কাৰণে মিটিঙেই হ'ব নিদিলে, তাৰ পৰা গোটেইবিলাক গুচি আহিল, কাজিয়া লাগিল। ঠিক তেনেকুৱা তাৰ ওচৰতো মানে সেইখিনি মাজুচোপা বুলি কয়, তাতো ঠিক তেনেকুৱা ধৰণৰ বিসংগতি হৈছে। আমাৰ কণিহাট এখন হাইস্কুল ফিল্ড আছে, সেইটোত আপোনাৰ 3,66,000 টকা আছিলে, কিন্তু তাত 100 ট্ৰাকমান ট্ৰাক নহয় এইটো ট্ৰেক্টৰমান মাটি পেলালে, কিন্তু তাৰপিছত এতিয়ালৈকে কোনো ধৰণৰ কামেই হোৱা নাই। গতিকে এইবোৰ হ'ল বিজেপিৰ স্বচ্ছ দুৰ্নীতি।
যাৰ কাৰণে কোনোৱে প্ৰতিবাদ নকৰে। কিন্তু আমি এজন দুজনে প্ৰতিবাদ কৰিলে আমাৰো ভয় থাকে, কালি নি কিনি আকৌ থানাত আনি সোমাই থৈ দিব, ঠিক তেনেকুৱা। সেইকাৰণে অকলে মাত মাতিব নোৱাৰোঁ, সেইখিনিয়ে কথা। আৰু আমাৰ দৃষ্টিত তেনেকুৱা চকুত ল'ব লগা আমাৰ কোনো ধৰণৰ উন্নতি পৰিলক্ষিত হোৱা নাই। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ মন কৰিব লাগিব যে বৰ্তমান এখন অকণমানি পাৰ্কত থিয় হৈছোঁ, কিন্তু এজনৰ মত অকণমান বেলেগ, আন এজনৰ আকৌ মত অকণমান হ'লেও বেলেগ। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ দাদা, আপোনাৰ নামটো জানিব পাৰিম? মোৰ নাম আছিল ৰূপম ভৰালী, মই ৰঙিয়াৰ স্থায়ী বাসিন্দা হয়। যিহেতুকে ৰঙিয়া এনেকুৱা এখন ঠাই হয় যিখন ঠাই আমি মানে গুৱাহাটীৰ একেবাৰে গাতে লাগি থকা, নিলগতে লাগি থকা, মোটামুটি 45 মিনিট খুব বেছি লাগে গুৱাহাটীৰ পৰা আহিব বিচাৰিলে। তেনেকুৱা ক্ষেত্ৰত গুৱাহাটীৰ কাষতে থাকি ৰঙিয়াৰ অঞ্চল এতিয়াও অকণমান হ'লেও পিছ পৰি আছে বা আগবাঢ়ি গৈছে বুলি আপুনি ক'ব বিচাৰিব কিবা সেই বিষয়ে? এই ক্ষেত্ৰত কিন্তু যোৱা 5 বছৰ, যোৱা 15 বছৰত কি উন্নয়ন হৈছিল মই সেইটো নকওঁ, কিন্তু যোৱা 5 বছৰত বেলেগ নহ'লেও আমাৰ ৰাস্তা ঘাটখিনি হৈছে। এটা উপৰোক্ত বক্তাই কৈছে, কিন্তু যোৱাকালি যিটো ঘটনা হৈছে সেইটো ময়ো দুখিত। কাৰণ মানুহ বোলে শত্ৰু হ'লেও বোলে ঘৰলৈ গ'লে বেয়াকৈ ক'ব নোৱাৰে, কিন্তু বেয়াকৈ কৈছে সেইটোত আমি দুখিত। এজন জনপ্ৰতিনিধি কৈছে, কিন্তু ৰাস্তা হ'লে নহ'ব। মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগিব। আমাৰ ডেভেলপমেণ্ট হোৱা নাই। ডেভেলপমেণ্ট কেতিয়া? নিবনুৱা সমস্যা য'ত নেকি এই 5 বছৰ 25 লাখ নিবনুৱা সংস্থাপন দিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে 25,000ও দিয়া নাই। তাৰে এটাই উদাহৰণ, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে বহুত ডাঙৰ ভাষণ দি পেলাই সৰুসজাই ষ্টেডিয়ামত কৈছিল, যেতিয়া ক'ভিড আহিছিল, ক'ভিডৰ নামত যিকেইটা চাফাই কৰ্মী লৈছিল যে তহঁতৰ আজিৰ পৰা হৈ গ'ল, কিন্তু তহঁতে আজিৰ পৰা যাব নালাগে। সেই ল'ৰাকেইটাই দৰমহা নাপালে, নোপোৱাকৈ 3 মাহতে টাৰ্মিনেট কৰি উলিয়াই দিলে। 1 নম্বৰ বিফল যে বিজেপি চৰকাৰখনে বাকী 4 পৰা সফল হ'লেও নিবনুৱা সমস্যাৰ ফালৰ পৰা সম্পূৰ্ণ বিফল। আজি কোনোবাই বিশ্বাস কৰে বা কয় নকয় সেইটো সিহঁতৰ কথা। ৰাস্তাই উন্নয়নে নাখায়, মানুহ খুৱাব নেকি? এজন উপৰোক্ত চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, পিঁয়াজৰ মূল্য, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। আজি প্ৰাইভেট ছেক্টৰত কাম কৰি 8,000 টকা যদি পায়, 5,000 টকা পেট্ৰলতে যায়, বাকী থাকে ক'ত? নাথাকে। গতিকে এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰ নিবনুৱাৰ প্ৰতি গুৰুত্ব দিয়ে। নিবনুৱা অবিহনে কিন্তু আমাৰ সমাজ এখন ডেভেলপমেণ্ট নহয়। সমাজ ডেভেলপমেণ্টৰ মূল আহিলা হ'ল শিক্ষা আৰু নিবনুৱা সমস্যা। যদি চাকৰি থাকে, গাঁওখনত যদি 10টাই যদি চাকৰি পায়, 10টাই 10,000 1,000কৈ যদি ডনেশ্যন দিয়ে, গাঁওখনত 10,000 টকা হ'ব আৰু তাৰ ডেভেলপমেণ্ট হ'ব। গাঁওখনত ডেভেলপমেণ্ট হোৱা মানে কি, মোৰ টাউনখনত ডেভেলপমেণ্ট, গোটেই অঞ্চলটোত ডেভেলপমেণ্ট। তাৰ মূল ভূমিকাই হ'ব জনপ্ৰতিনিধি। কাৰণ প্ৰত্যেকেতো জনপ্ৰতিনিধি হ'ব নোৱাৰে নে? হ'ব পাৰে। এটা সমষ্টি 1,26,000 মানুহ থাকে বা 2 লাখ মানুহ, 2 লাখ মানুহেতো জনপ্ৰতিনিধি হ'ব নোৱাৰে। সেই 2 লাখ মানুহে এজন প্ৰতিনিধি আমাৰ সমস্যাসমূহ কোৱাৰ কাৰণে কি কৰে, তাকে লৈ পঠায় দিছপুৰলৈকে। সেইজন মানুহে যদি নকয়, একমাত্ৰ বিফলতা আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, মই আটাই ক'ম, সেইটো হ'ল এপ'ল'। আজি চাওক, 2006 চনৰ পৰা যিটো এপ'ল' উদ্যোগ মৃতপ্ৰায় হৈ গ'ল, আজিলৈকে কিন্তু সেই এপ'ল' উদ্যোগটো পুনৰ উজ্জীৱন কৰাত বা সেই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অসম বিধানসভাত মাত নামাতিলে। আৰু মাত মাতিছিল যদিও দেখা নাই। আৰু এইকাৰণে কৈছোঁ যে আগন্তুক যিখন চৰকাৰে যাওক, ভৱেশ কলিতাই হওক বা কোনোবাই হওক, মই সেই কথা কোৱা নাই, যাতে নিবনুৱা সমস্যা হ'ব লাগিব। আৰু এপ'ল' উদ্যোগটো যিকোনো প্ৰকাৰে উদ্ধাৰ হ'ব লাগে। হয় VRS দিয়ক, নহয় কিবা কৰক। আৰু নিবনুৱা সমস্যা মোৰ মতে সমাধান হ'ব লাগে। আৰু ক'ভিডৰ নামত লোৱা ল'ৰাকেইটা 1625 জন চাফাই কৰ্মী আছে, সেইকেইটাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু প্ৰত্যেকটো জনপ্ৰতিনিধিয়ে তাৰমানে উন্নয়নৰ মাপকাঠিটো জুখি চাই টকা পইচা দি ভোট কিনাৰ চেষ্টা নকৰিব। কাৰণ চবৰে ব্ৰেইন আছে, ব্ৰেইনেদিহে ভোট দিয়াৰ কাৰণে চেষ্টা কৰক। হয় নহয়? টকা লৈ 500 টকা এটা লৈ পেলাই মই মোৰ ভোটটো বিক্ৰী নকৰোঁ। গতিকে মই এইখিনিয়ে মই ক'লোঁ, আৰু এই মোৰ ক'ব লগা। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ ক'ভিড-19ৰ কথাটো যিহেতুকে কৈ দিলে, মই আপোনাক সুধিব বিচাৰিছোঁ, ক'ভিড-19ৰ সময়ত আমাৰ অসমত এনেকুৱা হৈছিলে, অইন ৰাজ্যতকৈ বা বেলেগ দেশতকৈ আমাৰ অসমত অকণমান হ'লেও হাৰটো কমি আছিলে। সেইটো সঁচা কথা, সাধাৰণ জনতা হিচাপে আমি সকলোৱে জানো। সেই ক্ষেত্ৰত ক'ভিড-19ৰ কাৰণে যিখিনি কাম কৰিলে আমাৰ অসম চৰকাৰে, আপুনি ভাবে নেকি আহিবলগীয়া ইলেকশ্যনত তেওঁলোকক অকণমান হ'লেও সহায় কৰিব, যে আগমুহূৰ্তত তেওঁলোকে ক'ভিড-19ৰ হাৰটো কমাই ৰাখি পেলাই কিছু ভাল কাম কৰি থৈছে? নিশ্চিতভাৱে। চাওক, যোৱা সময়ছোৱাত ধৰক আজি 1 বছৰে হ'ব ক'ভিড-19ৰ ফলত লকডাউন আৰম্ভ হোৱাৰ। আৰু লকডাউনৰ সময়ত উপৰোক্ত বক্তাজনে কৈছে যে চাফাই কৰ্মী ৰাখিছিলে, তেওঁলোকক হয়তো ভালদৰে সংস্থাপন নিদিলে। ঠিক তেনেদৰে আমি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এখন মেডিকেলত, সোণাপুৰ মেডিকেলখনত প্ৰায় একেদিনতে 31 জনে তাতকৈ অধিক হ'ব, তেখেতে সংখ্যাটো ভালদৰে জানিব, তেখেতে এইবিলাক ভাল 42 জনক একেদিনাই তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু তেওঁলোকে বৰ্তমান কাম কৰি আছে। এতিয়া দ্বিতীয় কথাটো হ'ল, ক'ভিডৰ সময়ত
জনপ্ৰতিনিধিসকলে বিশেষকৈ যদি মই কওঁ আমাৰ স্থানীয় বিধায়কগৰাকীৰ কথা কওঁ বা অসম চৰকাৰখনৰে কথা কওঁ, অসম চৰকাৰখন এইকাৰণে সফল যে লকডাউনৰ সময়ছোৱাত আমাৰ গোটেই ৰাজ্যখনে স্তব্ধ হৈ গৈছিল দেশখনৰ লগতে। সেই সময়তো যিখিনি আমাৰ কৰ্মচাৰী আছিল, যিখিনি আমাৰ ধৰক টিচাৰ আছিল, যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছিল, তেওঁলোকে কিন্তু নিয়মিতভাৱে দৰমহাটো পাই আছিল। আৰু দ্বিতীয়তে জনসাধাৰণে কিন্তু লকডাউনৰ সময়ত খাব নোপোৱাৰ নিচিনা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। সেয়া তাৰে কিন্তু গোটেইখিনি ক্ৰেডিট অসম চৰকাৰখনে পায়। ঠিক তেনেকৈ এখেতে আৰু এটা কথা কৈছে, কথাটো শুনাৰ কাৰণে হয়তো উত্তৰটো দিব লাগিব। এইটো কাৰণে তেখেতে কৈছে পুনৰ উদ্ধাৰ কৰা, এপল' মিলটো পুনৰ উদ্ধাৰ কৰা। তেখেতে হয়তো নাজানে সেই এপল' মিলৰ যোনখন সমিতি আছে, যিসকলে তেওঁলোকে দাবী কৰি আছে এপল' মিলখনৰ কাৰণে, সেই সমিতিখনে তেওঁলোকে এপল' মিলখন পুনৰ উদ্ধাৰ কৰাৰ কাৰণে বিচাৰি থকা নাই। তেওঁলোকে বিচাৰি আছে VRS, আৰু যাৰ যোৱা বিধানসভাত 10 কোটি টকা তেওঁলোকক দিয়া হৈছে। হয়তো এই কোড অফ কণ্ডাক্ট লগাৰ কাৰণে প্ৰচেছিঙত অলপ তেওঁলোকৰ লেট হৈছে। চৰকাৰ গঠন হোৱাৰ লগে লগে তেওঁলোকে বাকী পইচাখিনি পাই যাব। এইখিনি কথা আমি জানিবলৈ পাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, আজি ৰঙিয়াত উপৰোক্ত দাদা এজনে কৈছে যে ৰঙিয়াত ৰাস্তা ঘাটে অকল উন্নয়ন নহয়। হয়, ৰাস্তা ঘাটে উন্নয়ন নহয়, ৰঙিয়াত এখন মডেল কলেজ হৈছে, সেইটো কথাও তেখেতসকলে জানিব লাগিব। ৰঙিয়াত এখন ল' কলেজ হৈছে, সেইটোও জানিব লাগিব। ৰঙিয়া মহাবিদ্যালয়খন ৰঙিয়া মডেল কলেজলৈ, PG কলেজলৈ ৰূপান্তৰ হৈছে, সেইটো কথাও তেওঁলোকে জানিব লাগিব। তাত বিল্ডিং হৈ আছে, ৰাস্তাৰে অহা যোৱা কৰি থাকোঁতে আমি দেখা পাই আছোঁ। ঠিক তেনেকৈ ৰঙিয়াৰ যোৱা 5 বছৰৰ 1 বছৰ আমি বাদ দিব লাগিব, কাৰণ COVID-19 আছিলে। তো যোৱা 4 বছৰত চৰকাৰখনৰ যিখিনি কৰণীয় তেওঁলোকে ভালদৰে কৰিছে। আৰু আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, তেখেতে ৰঙিয়া সমষ্টিত ৰঙিয়াৰ জনগণক তেখেতে নিজৰ যিখিনি কৰণীয় তেওঁ কৰি পেলাই মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে। হয়তো চাওক, 4 বছৰ বা 5 বছৰ পৰ্যাপ্ত সময় নহয় যে গোটেইখিনি শেষ কৰি দিব। ঠিক তেনেকৈ হয়তো ক'ৰবাত খুটি নাতি ৰৈ গৈছে, বিগত 5 বছৰ আহিব, এই 5 বছৰত গোটেইখিনি হৈ যাব। তাৰে পিছত অহা 5 বছৰত যেতিয়া হ'ব, তেতিয়া এনেকুৱা ডিবেট হ'লে কেতিয়াবা আমি হয়তো ক'ব পাৰিম যে এইখিনি ৰৈ গ'ল। কিন্তু বৰ্তমান সময়লৈকে আমি য'ত ৰৈ আছোঁ, এই পাৰ্কখনৰ একদম অৱস্থা বেয়া আছিল। ইয়াতে আছোঁ, এই পিছফালে IB2 আছে, IB2ৰ পৰিৱেশ এটা ভাল হৈছে। তাৰে ওপৰত এটা হাইমাষ্ট টাৱাৰ আছে, তেখেতে কৰিছে। সেইটো আমি দেখাই দিব পাৰিম। কেমেৰামেন দাদাক কৈছোঁ যে পিছফালে এটা মহাত্মা গান্ধীৰ এটা ষ্টেচু আছিলে, তাতে আপোনাৰ ৰ'দ, বতাহ, বৰষুণ তাৰমানে একো নাছিলে, তাৰ ওপৰত একো নাছিলে। এতিয়া আপোনালোকে চাব, এটা কি ধুনীয়া সুন্দৰ পৰিৱেশ। এইটো এটা হৰদত্ত বীৰদত্ত ভৱন, ঐতিহ্যমণ্ডিত, বহুত বছৰ পুৰণি। এইটো আমাৰ ৰঙিয়াৰ চিন বুলি ক'ব পাৰি। এইটো এই ৰিচেণ্টলি 1 কোটি 20 লাখ টকা চেংচন দিছে। এইটো পুনৰ নতুনকৈ কৰা হ'ব। ঠিক তেনেকুৱাকৈ চাওক, আৰু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব, এইটো কথা আমি চবেই স্বীকাৰ কৰিব লাগিব। মই কোনো দলৰ প্ৰতিনিধি হিচাপে কোৱা নাই, এজন যুৱ হিচাপে কৈছোঁ যে নিবনুৱা সমস্যাটোৰ ক্ষেত্ৰত ডাঙৰ এটা কথা আহি পৰে, সেইটো হ'ল জনসংখ্যা। আজি জনসংখ্যাৰ লগতে আমি চাকৰি যোগান ধৰাটো সম্ভৱ নহ'ব, সেইটো যোনে চৰকাৰ নহওক। সেই গতিকে আমাৰ যিখিনি যুৱ বন্ধু আছে, আমাৰ টাইমছ 8ৰ জৰিয়তে এটা অনুৰোধ ৰাখিব খুজিম যে আমাৰ যিখিনি যুৱ বন্ধু আছে, তেওঁলোকে যে চাকৰিমুখী নহয়, তেওঁলোকে যেন ভৱিষ্যতে যে মই খেতিও কৰিব পাৰোঁ, মই এজন ডাঙৰ খেতিয়কো হ'ব পাৰোঁ, মই যেন এজন ডাঙৰ উদ্যোগী হ'ব পাৰোঁ, মই যেন এজন যি নহওক কৌশলগত কাম, কাৰিকৰী কাম যি নহওক, সেই কৰি পেলাই যাতে নিজকে ষ্টাব্লিছ কৰিব পাৰোঁ, নিজকে যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। সদায় যদি আমি চৰকাৰখনৰ মুখৰ ফালে চাই চাকৰি পাম কৈ ৰখি থাকোঁ নহয়, তেনেহ'লে ভৱিষ্যতৰ দিনত আমাৰ একো নহ'ব, আমাৰ যুৱচামৰ একো নহ'ব। এইখিনিয়ে ক'ব লগা। আৰু মোৰ ভোটটো এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত যিখন চৰকাৰ যোৱা 2016 বৰ্ষত দিছপুৰৰ শাসনত বহিছিল, সেইটোৰ পক্ষতে যাব। কাৰণ তেওঁলোকে যিটো কথা কৈছিল, যিটো শ্লোগান দিছিল যে পৰিৱৰ্তন সঁচাই হৈছে, আমি দেখিছোঁ আৰু দেখুৱাইও দিছোঁ। ধন্যবাদ। হয় বাৰু, যি সমস্যাৰ সমাধান কৰিবলৈ যিখন চৰকাৰ এইবাৰ জয়যুক্ত হ'ব, তেওঁলোকসকলে মানে প্ৰথমেই সেইটো কথাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে? হয়, নিশ্চয়। পোনপ্ৰথমে মই দুটামান উদাহৰণ দিছিল অলপ আগতে, যে এই পাৰ্কখনৰ কথা কৈ আছে, IB2ৰ কথা কৈছে। IB2 যেনেকৈ আছিল সেনেকৈ আছে বাৰু। আমাৰ সকলোৱে এটা দায়িত্ব থাকে যে মোৰ পিতৃয়ে বনাই যোৱা ঘৰটো যেতিয়া অলপ জৰাজীৰ্ণ ৰূপ ল'ব, তাক টিংপাতখন সলাই দিয়া বা নতুন টিং লগোৱা, পুৰণি টিংপাত গুচাই নতুন টিং লগোৱাটো মোৰ পুত্ৰ হিচাপে মোৰ দায়িত্ব বা কৰ্তব্য। গতিকে সেইখিনি যিখন চৰকাৰ সাম্প্ৰতিক সময়ত আছিল, বিগত 5 বছৰ যিখন চৰকাৰ আছিল, তেওঁলোকৰ নিশ্চিতভাৱে এইটো এটা ৰাজহুৱা দায়িত্ব যে তেওঁলোকে এই উদাহৰণবোৰ দিয়াটো একেবাৰে হাস্যমধুৰ কৰা। কাৰণ এইকাৰণেই যে এইটো জৰাজীৰ্ণ আছিল, জৰাজীৰ্ণ ৰূপৰ পৰা কিছু ভাল ৰূপলৈ অনাটো চৰকাৰৰ নৈতিক দায়িত্ব। গতিকে নৈতিক দায়িত্ব পালন কৰি সেইখিনিকে যদি উদাহৰণ হিচাপে দাঙি ধৰে, বৃহৎ মানে পৰিৱৰ্তনৰ উদাহৰণ, তে এইটো অতিকে হাস্যমধুৰ কথা।
চাওক, আমাৰ দেশখন ৰাজ্যখন হৈছে কৃষি প্ৰধান ৰাজ্য। আমাৰ অৰ্থনীতিৰ কাঠামো যেতিয়া শক্তিশালী নহয় তেতিয়া কিন্তু ৰাজ্যৰ উন্নতি হোৱা বুলি বা পৰিৱৰ্তন হোৱা বুলি ক'ব নোৱাৰি। অৰ্থনৈতিক কাঠামোৰ কি পৰিৱৰ্তন, GDP গ্ৰথ ৰেট কি, সেইটো অসমবাসীয়ে জ্ঞাত, দেখিছে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত আমাৰ GDP দিনে দিনে তলৰ ফালে ঢাপলি মেলিছে। গতিকে কি আমাৰ অৰ্থনৈতিক কাঠামোৰ অগ্ৰগতি তেওঁলোকে দাঙি ধৰিছে। আপোনাৰ COVID-19 কথা কৈছিল যে কেগৰ যি প্ৰতিবেদনত সেইটো ওলাই পৰিছে 963 কোটি টকা। 963 কোটি টকা ক'ত খৰচ কৰিলে এইখন চৰকাৰে আজিলৈকে কেগক হিচাপ দিবলৈ সক্ষম হোৱা নাই, যাৰ কাৰণে কেগে প্ৰশ্ন তুলিছে যে হিচাপ বিচাৰিছে অসম চৰকাৰৰ পৰা। এনেকুৱা এটা পৰিস্থিতি আমাৰ মানে চৰকাৰখনৰ দিনত আমি দেখা পাইছোঁ। এজন উদীয়মান যুৱক হিচাপে, সচেতন যুৱক হিচাপে আমি এইখন চৰকাৰক ধিক্কাৰ দিছোঁ। আৰু এইবাৰ আমি এই পৰিৱৰ্তনকামী চৰকাৰখনক আমি আনিছিলোঁ, গাদীত বহুৱাইছিলোঁ, কিন্তু এই পৰিৱৰ্তনকামী চৰকাৰখনৰ যি স্বেচ্ছাচাৰিতা, যি বাক স্বাধীনতা আমাৰ কাঢ়ি নিব বিচাৰিছে, তেনেকুৱা বিভিন্ন উদাহৰণ আছে যে পুলিচ লগোৱাই আমাৰ 5জনকৈ ফুল কোমলীয়া যুৱকক, কেৱল আন্দোলন কৰিবলৈ যোৱা, গণতান্ত্ৰিক আন্দোলন কৰিবলৈ যোৱা 5জনকৈ ফুল কোমলীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ কাৰণে তেওঁলোকৰ অলপ মানে মৰ্মবেদনা নাহিল, তেওঁলোকৰ অন্তৰত অলপো আঘাত নালাগিল। বা পৰৱৰ্তী সময়ত সেই মৃত পৰিয়ালৰ ঘৰলৈ গৈ যে এটা সমবেদনা দিব, সেইখিনিও তেওঁলোকৰ মানৱীয়তা গুণ আজিলৈকে দেখা নাপালোঁ। গতিকে এই স্বেচ্ছাচাৰী স্বৈৰাতান্ত্ৰিক চৰকাৰখনক, পৰিৱৰ্তনকামী চৰকাৰখনৰ পৰা আমি এবাৰ পৰিত্ৰাণ বিচাৰিছোঁ। আমাক পৰিত্ৰাণ লাগে আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে যি জাতিধ্বংসী নাগৰিকত্ব আইন, সেই জাতিধ্বংসী নাগৰিকত্ব আইনখনৰ যোগেদি আমাৰ যাতে আকৌ নতুন এটা বিদেশী খেদা আন্দোলন বা ভাষা আন্দোলনৰ সৃষ্টি নহয়, তেনেকুৱা এটা পৰিৱেশ যাতে অসমলৈ পুনৰ ঘূৰি নাহে, তাৰ বাবে আমি বিচাৰিছোঁ আমাক এইবাৰ পৰিত্ৰাণ লাগে। আৰু আমি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে এখন জাতীয়তাবাদী, সুস্থ সবল আঞ্চলিকতাবাদী চৰকাৰ আমি এবাৰ বিচাৰিছোঁ আৰু সমগ্ৰ অসমেই বিচাৰিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ বিভিন্ন অঞ্চলৰ প্ৰতিচ্ছবিবোৰ আমি চাই আছোঁ যে গোটেই অসমে সুদূৰ উজনিৰ পৰা নামনিলৈকে প্ৰত্যেকেই বিচাৰিছে, এবাৰ এটা পৰিত্ৰাণ বিচাৰিছে যে ৰাষ্ট্ৰীয়তাবাদী চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰি এখন আমাক সুস্থ সবল আঞ্চলিকতাবাদী জাতীয়তাবাদী চিন্তাধাৰাৰ এখন চৰকাৰ আমাক এইবাৰ প্ৰয়োজন। ধন্যবাদ জনাইছোঁ দাদা। নিশ্চয়কৈ সকলোৱে কোনোৱে কয় যে জাতীয়তাবাদী, কোনোৱে কয় যে অইন চৰকাৰ, কোনোৱে কয় যে এইখন যিখন চৰকাৰ আছে তেওঁলোকে বহুতখিনি ভাল কাম কৰিছে বুলি তেওঁলোকে ক'ব বিচাৰিছে। সেইকাৰণে বিভিন্নজনৰ বিভিন্ন মত আছে আচলতে। বৰ্তমান যদি ৰঙিয়াত ক'বলৈ যাওঁ তেনেহ'লে তেনেকুৱা হয়। এইখিনিতে আন এজন ব্যক্তি মোৰ সৈতে উপস্থিত আছে, তেখেতৰ নামটো জানিব বিচাৰিম। মই জয়ন্ত শৰ্মা মোৰ নাম। আপুনি ইয়াৰে? মই ৰঙিয়াৰে হয় আৰু ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট হওঁ, এজন জাতীয়তাবাদী ল'ৰা। গতিকে প্ৰথমতে এটাই আহ্বান জনাম যাতে ভোটটো জাতীয়তাবাদৰ পক্ষে যায়, কাৰণ কি অসমীয়া জাতিৰ কথা অসমীয়া মানুহে চিন্তা কৰিব লাগিব। বাকী ভাৰতবৰ্ষ এখন জাতি জনগোষ্ঠী সংমিশ্ৰিত এখন দেশ, য'ত জাতি জনগোষ্ঠী ভাষা সংস্কৃতিৰ জৰিয়তে দেশখন গঠন হৈছে। গতিকে অসমীয়া জাতিটোৰ কথা অসমীয়া মানুহে চিন্তা কৰিব লাগিব। গতিকে আশা কৰোঁ এইবাৰ ৰাজনীতিত যি নিৰ্বাচন, সেই নিৰ্বাচনত ভোটটো অসমীয়া জাতিৰ সপক্ষে যায় বা জাতীয়তাবাদৰ সপক্ষে যায়। তাৰ লগে লগে যিহেতু আপোনালোকে সামগ্ৰিক ৰঙিয়াৰ কথা ক'ব বিচাৰিছে, হয়, ৰাস্তা ঘাট এনেকুৱা কিছুমান নিৰ্মাণ হ'লেই এটা ডেভেলপমেণ্ট নহয়। মই এজন বক্তাই ইয়াৰ আগতে কৈছে যে মেডিকেল আদৰ্শ হস্পিটেল এখন নিৰ্মাণ কৰিছে। মই আপোনাক কওঁ, ৰঙিয়াত 3খন হস্পিটেল আছে, 2খন অসামৰিক চিকিৎসালয়, এখন আদৰ্শ হস্পিটেল। কিন্তু তিনিওখন হস্পিটেলতে মানে কি বোলে পৰ্যাপ্ত সা সুবিধা নাই জৰুৰীকালীনৰ কাৰণে। মানে 3খন হস্পিটেলতে পৰ্যাপ্ত সা সুবিধা, তাৰ জৰুৰীকালীন যোনে অস্ত্ৰোপচাৰৰ কাৰণে ভাল সা সুবিধা নাই, বা যদি জৰুৰীকালীন এজন এক্সিডেণ্ট হ'লে এটা ৰোগীক আমি পটককৈ গুৱাহাটী লৈ যাব লাগে। কিন্তু 3খনেই হস্পিটেল, য'ত পৰ্যাপ্ত সা সুবিধা, নাৰ্ছ নাই, ডক্টৰ নাই পৰ্যাপ্ত ধৰণে। গতিকে 3খন হস্পিটেল আছে, কিন্তু এখনৰো অৱস্থা ভাল নহয়, তথৈবচ। তাৰ লগে লগে আমাৰ যোৱা বছৰ ৰঙিয়াত বানপানীয়ে খুব জুৰুলা কৰিছিল। বগৰীবাৰীত পুঠিমাৰী নদী ভাঙি সেই মাথাউৰিৰ কামখিনি এতিয়ালৈকে সমাধান হ'ল। আজি 1 বছৰ হ'ল আৰু ইতিমধ্যে সকলোৰে জ্ঞাত বৰষুণ আৰম্ভ হৈছে, বাৰিষা 2 দিন পিছতে আহিব। সেই বানটোৰে হ'লে পানী নামি আহিব। অহাৰ লগে লগে ৰঙিয়া এই যি সামগ্ৰিক ৰঙিয়া টাউন, সেই ৰঙিয়া টাউনখনটো ডুবিব। তাতে পথাৰ অঞ্চল, সেই পথাৰ অঞ্চল ডুবি শেষ হ'ব। মই এজন খেতিয়কৰ সন্তান। উপৰোক্ত বক্তা এজনে কৈছে যে নিবনুৱা সমস্যাত অকল চাকৰিমুখী হৈ থাকিলেই নহ'ব, খেতি কৰিব পাৰিব লাগিব। খেতি কৰিব, মই আপোনাক উদাহৰণ দিওঁ, যোৱা বছৰ 3বাৰকৈ ধান ৰুইছোঁ।
আৰু তিনিওবাৰেই বানপানী উটুৱাই নিছে আৰু মোৰ ভঁৰালত ধান নাই। গতিকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। যদি সেই ক্ষেত্ৰতো কিছু ভূমিকা গ্ৰহণ কৰে, আজি এবছৰ এটি মাথাউৰিটোৰ ক্ষেত্ৰত বন্ধাৰ ক্ষেত্ৰত আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ে একো কাম নকৰিলে। তাৰ লগে লগে এপলো মিলৰ আচলতে এপলো মিলটো ৰঙিয়াবাসীয়ে আজিৰ পৰা তেখেতে অৱগত নহয় চাগে, আজিৰ পৰা এপলো মিলৰ যিটো আন্দোলন আজিৰ পৰা 4-5 বছৰ চলি আছে, প্ৰথমতে এপলো মিলটো পুনৰুজ্জীৱিত কৰাৰে আন্দোলন আছিল। কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে সেই এপলো মিলটোৰ দাবীটো পুনৰুজ্জীৱিত কৰাৰ দাবীটো ভিআৰএছলৈ পৰিৱৰ্তন কৰিলে। যা নহওক, তাৰে যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰীখিনি বহু বয়সীয়াল হ'ল বহু বয়স গুচি গ'ল। সেই গতিকে তেওঁলোকক ভিআৰএছ দি এই কৰ্মচাৰীখিনিক মানে নিষেধ আঁতৰাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিব বিচাৰিছে। দিয়ক, ভিআৰএছ দিয়ক, কিন্তু ইয়াৰ আগতে যোৱা বছৰতে এটা 10 কোটি টকাৰ এটা অনুদান ঘোষণা কৰিছিল। তাৰে পইচাটো আজিলৈকে ওলাই নাহিল। আৰু 10 কোটি টকাৰ অনুদান অহা যোৱা 2 বছৰে হ'ল চাগে। উপৰোক্ত বক্তাজনে ভালকৈ গম পাব, 10 কোটি টকাৰ অনুদান এটা ঘোষণা কৰি তাৰে কিবা অলপ পইচা আহি তাৰ পিছত পইচা শান্তি নাহিল। তাৰপিছত সেইটো কথা গ'ল। আৰু নিৰ্বাচনৰ আগে আকৌ এটা ভিআৰএছ দিয়াৰ কাৰণে তেওঁলোকক অনুমোদন জনাইছে। কিন্তু সেইটো কামো এতিয়ালৈকে কাগজে পত্ৰহে কিবা হৈছে নে নহৈছে, তাৰ কাগজে পত্ৰ হোৱাটোতো অফিচত থাকে, গতিকে অফিচে গম পাব। কিন্তু এতিয়ালৈকে ফিল্ডত একো পৰা নাই। গতিকে সেনেকুৱা এটা কথা। তাৰ লগে লগে ৰঙিয়া যিখন স্নাতকোত্তৰ মানে পৰ্যায়লৈ তেখেতে কৈছে বিল্ডিং এটা শিক্ষা বিভাগত তেখেত মন্ত্ৰী আছিল, গতিকে স্নাতকোত্তৰ কাৰণে বিল্ডিং এটা চৰকাৰে বনাবই লাগিব, সেইটো চৰকাৰৰ দায়িত্ব। কিন্তু স্নাতকোত্তৰৰ বিষয়টোত এইটো ৰঙিয়া কলেজ কৰ্তৃপক্ষই খুব জোৰকৈ লাগি তাতে স্নাতকোত্তৰ ৰঙিয়া কলেজৰ স্নাতকোত্তৰ কৰিছিল। আৰু তাৰ লগে লগে সদৌ ছাত্ৰ সন্থাৰ এটা দাবীৰ ফলত স্নাতকোত্তৰ বিষয়টো তাতে আহিছে। ৰঙিয়াত এখন আইন মহাবিদ্যালয় দিয়া বুলি কৈছে। আইন মহাবিদ্যালয় আচলতে ঘোষণা কি? ঘোষণা সকলোৱে কৰি আছে। ইয়াত মই আপোনাক কওঁ, উপৰোক্ত বক্তাজনে কোৱা আদৰ্শ হস্পিটেলখনৰ কামটো আৰম্ভ কৰিছিল আপোনাৰ আগৰ এখন চৰকাৰে, তেওঁলোকে সমাপ্ত কৰিছে। গতিকে ঘোষণা সকলোৱে কৰিব পাৰে, কিন্তু ফিল্ডত একো কাম হোৱা নাই, সেইটো ডাঙৰ কথা। তাৰ লগে লগে ৰঙিয়াত এখন ৰঙিয়াত ITI আজিৰ পৰা 5 বছৰ 10 বছৰ আগতে আৰম্ভ হৈছিল মানে বনোৱাৰ কাম। যোৱা 5 বছৰত কিছু বনালে। তাৰ যোৱা যিটো 5 বছৰ মানে আমাৰ যিখন এই বিজেপি চৰকাৰৰ দিনৰ 5 বছৰ কোনো ধৰণৰ কাম নচলিলে। এই নিৰ্বাচনৰ কেইদিনমান আগত এমাহ আগত সেই ITIখনৰ মানে 3টা ছাবজেক্টৰ ট্ৰেডৰ কাৰণে কোৰ্চ মুকলি কৰাই দিছে। কিন্তু ITIখনৰ অৱস্থাত অথৈব, যিখন ITIত মোটামুটি আমি জানো গুৱাহাটী ITIত প্ৰায় 40টালৈকে ট্ৰেড আছে, নলবাৰী ITIতো প্ৰায় 15টামান ট্ৰেড আছে। কিন্তু এই আমাৰ ৰঙিয়াৰ ITIখনত মাত্ৰ 3টা ট্ৰেড, যিকেইটা ট্ৰেডৰ কোনো মূল্য নাই, যিকেইটা ট্ৰেডত অসমত চাকৰি পোৱাটোৱেই মুস্কিল, সেই ট্ৰেড কেইটামান দি কিবাকৈ নিৰ্বাচনৰ আগমুহূৰ্তত আৰম্ভ কৰিছে। গতিকে এই বিষয়ে কাৰণ কিয় শিক্ষাৰ কথাটো এইকাৰণে কৈছোঁ যে আমাৰ ৰঙিয়াৰ স্বনামধন্য মন্ত্ৰীগৰাকী তেখেতে অসমৰ শিক্ষা ৰাজ্যিক মন্ত্ৰী আছিল, সন্মানীয় ৰাজ্যিক মন্ত্ৰী আছিল। গতিকে তেখেতে শিক্ষাৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী থাকি এই ৰঙিয়াত এখন ITIখনটো প্ৰায় গুৱাহাটী পৰ্যায়লৈকে নিব নোৱাৰা, গুৱাহাটী ITI পৰ্যায়লৈকে নিব নোৱাৰাটোতো দুৰ্ভাগ্যজনকে। তাৰ লগে লগে যোৱা 5 বছৰত এটা মানে বেলেগ এখন শিক্ষানুষ্ঠান হ'ল আমাৰ ৰঙিয়া কলেজত। আপোনাক আৰু এটা কথা কওঁ, আমাৰ 2খন কলেজ আছে ৰঙিয়াত, ৰঙিয়া মহাবিদ্যালয়, এখন মানৱেন্দ্ৰ ছোৱালী মহাবিদ্যালয়। গতিকে মানৱেন্দ্ৰ ছোৱালী মহাবিদ্যালয়খনতো এটা বিশেষভাৱে তাতে ছোৱালীয়ে পঢ়িব যায়। এতিয়া ৰঙিয়া মহাবিদ্যালয়খন পঢ়িবৰ কাৰণে প্ৰায় অসমৰ নলবাৰী, বাক্সা, তামোলপুৰ, গোৰেশ্বৰ এইবোৰ অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহে, কিন্তু তাতে পৰ্যাপ্ত সুবিধা নাই, স্নাতক পৰ্যায়ৰ সুবিধা নাই। আমি বাৰে বাৰে কৈ আহিছিলোঁ যে কি বুলি কয়, তাতে স্নাতক পৰ্যায়ৰ কাৰণে এক সুবিধা সৃষ্টি কৰিব লাগে, যিহেতু আমাৰ ৰাজ্যিক শিক্ষামন্ত্ৰী আমাৰ ৰঙিয়াৰ, কিন্তু তাৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে আজিলৈকে। গতিকে এই কথাসমূহ ৰাইজে লক্ষ্য কৰিব লাগে, ৰঙিয়াৰ ৰাইজে এই কথাসমূহ লক্ষ্য ৰাখি ভোটদান কৰিব লাগে। মই আৰু এবাৰ ক'ম যে জাতীয়তাবাদৰ পক্ষে যাতে এবাৰ অসমীয়া জাতিয়ে ভোট দিয়ে, অসমীয়া ৰঙিয়া ৰাইজেও ভোট দিয়ে, কাৰণ জাতীয়তাবাদ অবিহনে আমাৰ জাতিটো জীয়াই নাথাকে, আমাৰ সংস্কৃতিটো কিন্তু ধ্বংসৰ কৰা হয়তো যিকেইজন বক্তাই কৈ আছে যে আমি পৰিৱৰ্তনৰ স্বাৰ্থতে এইবাৰ ভোট দিম, যোৱা বছৰ যিটো ভোট দিছিলোঁ, আগতে কৈছোঁ যে কংগ্ৰেছে আমাক যোৱা 15 বছৰে আমাক শেষ কৰি দিলে, আমাৰ বহু জিলাত আমাৰ অসমীয়াত্বৰ অস্তিত্ব নোহোৱা কৰি দিলে। এইবাৰ আকৌ এই বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন আনি যিখিনি ঠাইত অসমীয়াৰ প্ৰভুত্ব আছিল সেইখিনি ঠাইত অসমীয়াৰ প্ৰভুত্ব আকৌ নোহোৱা কৰাৰ মানে পৰ্যায়লৈকে লৈ যাই আছে। গতিকে আমি অসমীয়া জাতিটো 2য় শ্ৰেণীৰ নাগৰিক হৈ অসমত জীয়াই থাকিব লাগিব। 10 বছৰৰ পিছত এইবাৰ যদি অসমীয়া জাতিয়ে বা ৰঙিয়াবাসীয়ে জাতীয়তাবাদৰ পক্ষে ভোট নিদিয়ে, ৰঙিয়াতে তেনেকুৱা উদাহৰণ বহু আছে। নিশ্চয়কৈ আপুনি যিহেতুকে জাতি আৰু জাতীয়তাবাদৰ কথা ক'লে, সেইকাৰণে মই আপোনাক আন এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমাৰ যি অসমীয়া কলা সংস্কৃতি আছে সেইখিনি আমাৰ সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়, আৰু সেইখিনি সংৰক্ষণ কৰাটো আমাৰ সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয়। আপুনি কি ভাবে, এইখন চৰকাৰ যিখন চৰকাৰ বৰ্তমান আছে বা আগতেও যি চৰকাৰ আছিলে বা আহিবলগীয়া যি চৰকাৰ হয়, তেখেতসকলে আমাৰ কলা সংস্কৃতিখিনি সংৰক্ষণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে বা ল'ব লাগে? কলা সংস্কৃতিখিনিৰ সংৰক্ষণৰ ক্ষেত্ৰতো এতিয়ালৈকে একো পদক্ষেপ লোৱাই নাই। শংকৰদেৱ কলাক্ষেত্ৰ, আমাৰ শংকৰদেৱ কলাক্ষেত্ৰখন অসম আন্দোলনৰ চুক্তিৰ মানে অসম চুক্তিৰ ফলাফল। শংকৰদেৱ কলাক্ষেত্ৰখন নিৰ্মাণ হ'ল শংকৰদেৱ কলাক্ষেত্ৰ এই যোৱা 5 বছৰত এজন জাতীয়তাবাদী মানুহ, সদৌ অসম ছাত্ৰ সন্থাৰে আমাৰ প্ৰাক্তন সভাপতি গৈ মুখ্যমন্ত্ৰী হ'ল।
কিন্তু তেখেতে এই অসমীয়া জাতীয়তাবাদৰ পক্ষে বা অসমীয়া সংস্কৃতি মানে যি আমাৰ বিষয়বস্তুসমূহ আছে সেই অসমীয়া সংস্কৃতিৰ বিষয়বস্তুসমূহ উপস্থাপন কৰিবলৈ বা বৰ্তাই ৰাখিবলৈ বা জীয়াই ৰাখিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তাৰ কোনো ধৰণৰ ভাল পদক্ষেপ গ্ৰহণ নকৰিলে আমি কৰা দেখা নাপালোঁ। মাত্ৰ যোৱা 5 বছৰে তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে আমি ধিক্কাৰ জনাইছোঁ, আমাৰে সন্তান আছিল, সদন ছাত্ৰ সন্থাৰে সন্তান আছিল তেওঁ, কিন্তু তেখেতে গৈ অসমীয়া জাতীয় সত্তাৰ যিটো দলিল কঢ়িয়াই লৈ ফুৰিছিল। তেখেতে যেতিয়া বোলে আমি দেখা নাই, যেতিয়া সদন ছাত্ৰ সন্থাৰ সভাপতি হৈছিল এখন মোনা লৈ আছিল, য'ত তেখেতে অসমৰ শ্বহীদসকলৰ নামৰ লিষ্টখন লৈ ঘূৰি ফুৰিছিল। সেই শ্বহীদসকলক অপমান কৰি, সেই অসম চুক্তিক অপমান কৰি তেখেতে নাগৰিকত্ব সংশোধনী আইন আনিব গৈছে। তাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইন অহাৰ লগে লগে আমাৰ সংস্কৃতিত আঘাত পৰিব, 100% নিশ্চিত আমাৰ সংস্কৃতিত পূৰা উপৰ্যপৰি আঘাত পৰিব। ইতিমধ্যে কংগ্ৰেছৰ যি কাম, সেই কামৰ কাৰণে আমাৰ সংস্কৃতিত আঘাত পৰিছেই। আকৌ যদি নাগৰিকত্ব সংশোধনী আইন আহে, সেই আইনৰ জৰিয়তে আমাৰ সংস্কৃতিত আঘাত পৰিব। গতিকে এই সংস্কৃতিসমূহ পুনৰুদ্ধাৰৰ কাৰণে বা হেৰাই যাব ধৰা সংস্কৃতিসমূহ আকৌ ৰাইজৰ মাজলৈ লৈ অহাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ এই চৰকাৰখনে এজন জাতীয়তাবাদী মুখ্যমন্ত্ৰী হৈও তেখেতে নকৰিলে। যোৱা 5 বছৰ খালি তেখেতে দিল্লীৰ মানে ভিত্ত হৈ, এটা পুতলা হৈ, দিল্লীৰ পুতলা হৈ ইয়াতে অসমত মাত্ৰ বহি মাৰি আৰু পৰ্বত পাহাৰ ভৈয়াম এই কৈয়ে তেখেতে গোটেই 5 বছৰ সময় কটাই দিলে। ধন্যবাদ জনাইছোঁ। আপুনি কি ক'ব বিচাৰিব বাৰু? তেখেতে এটা সংগঠনক, এটা ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰি থকাৰ পিছত তেখেতৰ পৰা আমি এনেকুৱা ধৰণৰ উত্তৰে আমি আশা কৰিছিলোঁ আৰু সেইটোৱে পাইছোঁ। আৰু তেখেতে কৈছে যে অসমৰ ছাত্ৰ সন্থাৰে সন্তান সৰ্বানন্দ সোণোৱালদেৱৰ তেখেতে কথা কৈছে। তো তেখেতৰ কথাত এটা কথা স্পষ্টকৈ বুজিব পাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যিকেইজন নেতা ওলায় তেওঁলোকে ভৱিষ্যতৰ দিনত ঠগবাজে ওলায়। তো এতিয়া বৰ্তমান যোনজন ওলাইছে লুৰিণজ্যোতি গগৈ, তেওঁ যে ভৱিষ্যতৰ দিনত আমাক নঠগিব তাৰ কিন্তু কোনো মান নাই। আমি জাতীয়তাবাদী চৰকাৰ দেখিছোঁ, আমি পোৱা নাই, আমি সৰু আছিলোঁ, হয়তো আমি দেখাও নাই। আমাৰ দেউতাহঁতে কোৱা দেখিছোঁ, মাহঁতে কোৱা দেখিছোঁ। যেতিয়া প্ৰফুল্ল কুমাৰ মহন্তদেৱৰ চৰকাৰ আছিল অসমত, তেতিয়া মানুহে শুব পৰা নাছিল ঘৰত, মানুহে পলাই ফুৰিব লাগিছিল, গুপ্ত হত্যা হৈছিল বুলি কয় মানুহে। আমি সাধু কথা শুনাৰ নিচিনাকৈ শুনিব লাগে। সেনেকুৱা ধৰণৰ কথা, সেনেকুৱা ধৰণৰ যাতে পৰিৱেশ অসমত দ্বিতীয়বাৰ নাহক, সেই গতিকে কেতিয়াও আৰু অসমৰ ৰাইজে ইমান মূৰ্খ হৈ থকা নাই যে আকৌ তেনেকুৱা ধৰণৰ চৰকাৰ, সদৌ অসম ছাত্ৰ সংগঠনৰে ভাতৃ সংগঠন যেনেকুৱাকৈ AGP আছিল, এইবাৰ আকৌ AJP হৈছে, মানে তাৰে দুটা ভাগ সেনেকুৱা হৈছে। তো ভৱিষ্যতৰ দিনত যে আকৌ এনেকুৱা দিন মই নিবিচাৰোঁ যে মই সেনেকুৱাকৈ ক'ৰবাৰ বস্তিত যাই লুকাই থাকিব লাগে, ক'ৰবাৰ ধাননিৰ পথাৰত যাই লুকাই, মই ঘৰত শুব নোৱাৰোঁ, সেনেকুৱা ধৰণৰ পৰিৱেশ যাতে আকৌ অসমত দুনাই নাহে। তো তেওঁলোকে কৈছে যে মডেল কলেজখনৰ কথা কৈছে, যে মডেল হস্পিটেলখনৰ কথা কৈছে, যে তাত কোনো অত্যাধুনিক সা সুবিধা নাই। আৰু কৈছে যে আগতে হোৱা হয়, এইটো কথা ক'ব লাগিব যে আগতে আৰম্ভ হৈছিল, কিন্তু কামটো অলপ কৰি পেলাই থৈ দিছিল। কিন্তু এই চৰকাৰখনৰ দিনতে কাম গোটেই সম্পূৰ্ণভাৱে শেষ হৈছে। হয়তো তেখেতে যোৱা নাই মেডিকেলখনত, সেইটো বেলেগ কথা, তেওঁলোকে প্ৰাইভেট হস্পিটেলত দেখাব পাৰে, কিন্তু আমি চৰকাৰী হস্পিটেলতে যাওঁ। আৰু তাত বৰ্তমান তাত কিডনী ডায়েলিচিছো চলি আছে। আৰু তাত এতিয়া বহুত ধৰণৰ অত্যাধুনিক যিবিলাক আমাৰ পৰীক্ষা নিৰীক্ষা আছে, স্বাস্থ্যৰ পৰীক্ষা, তাত মডেল হস্পিটেলখনত হয়। তেখেতে চাগে খবৰটো লোৱা নাই। আৰু দ্বিতীয়তে আৰু এতিয়া ICUৰো তাতে কাম চলি আছে। এইবিলাকতো ইমান সহজতে পটককৈ কৈ দিয়াৰ লগে লগে হৈ যোৱা বস্তু নহয়, যিহেতু তাতে গঢ়ি থকা আন্তঃগাঁথনিৰ কামেই সম্পূৰ্ণভাৱে হোৱা নাছিলে। সেই কামখিনি হোৱাৰ পিছত এতিয়া পৰীক্ষা নিৰীক্ষাৰ কামবোৰ লাহে লাহে হৈ আছে। তাৰপিছত ডায়েলিচিছ আৰম্ভ হৈছে। আৰু তেখেতে কৈছে যে ITI খনত মাত্ৰ তিনিটা কি বুলি কৈছিলে, 3টা ট্ৰেড হৈছে, যিটোৰ কাম নাই। তেওঁ সেইটো কথা কৈ এজন ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে তাৰে যিকেইজন ছাত্ৰই সেই 3টা ট্ৰেডত ক্লাছ কৰি আছে তেওঁক কিন্তু অপমান কৰিছে, সেইটোত আমি দুখ পাইছোঁ। আৰু এজন ছাত্ৰ সংগঠনৰ নেতাৰ সেনেকুৱা ধৰণৰ ভাষ্য হ'লে আমি দুখ পাওঁ, আমিও পঢ়ি অহা। আৰু সেই গতিকে ভৱিষ্যতৰ দিনত দেখা যাব ৰাইজৰ হাততে সকলো। আমি ভাবোঁ যে ৰাইজৰ মন জয় কৰিবলৈ এইখন চৰকাৰে সক্ষম হৈছে। ইয়াতে মই জানো এওঁ খেতি কৰে, কিজানি 2000 টকা তেওঁও পাইছে, কৃষক সন্মান নিধি, হয়তো নাপাব পাৰে, সেইটো ডাঙৰ কথা নহয়, তেওঁ পাব পাৰে। কিন্তু আৰু পোৱা মানুহ বহুত আছে। এতিয়া যদি গাঁৱত যাই পেলাই ছাৰ্ভে কৰা যায়, তেওঁ গাঁৱত এইখিনি কথা ক'লে হয়তো তেওঁক গাঁৱৰ মানুহে প্ৰশ্ন কৰিলে হয়, তুমি দেখোন 2000 পাইছা, তুমি কিয় মনে আছা, তুমি কিয় এনেকুৱা কথা কৈছা। তো সেই গতিকে ৰাইজৰ হাতত সকলো, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কৈছে। তো সেই গতিকে অহা 1 তাৰিখে নিৰ্বাচন হ'ব আৰু 2 মে' তাৰিখে ফলাফল দিব। তেতিয়া আকৌ টাইম 8ক আমি লগ কৰিম, একবাৰ কথা পাতিম।
এইখিনিয়ে ক'ব লগা। ধন্যবাদ জনাইছোঁ। আন এগৰাকী দাদা আছে, অকণমান যদি আগুৱাই আহে, আপোনাৰ নামটো জানিব পাৰিম? বিকাশ কলিতা। হয়, যিহেতুকে AJP, AGP, BJP, কংগ্ৰেছৰ কথা ওলালেই, সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এইবাৰ নিৰ্বাচনৰ আগমুহূৰ্তত বেলেগ বেলেগ নতুন নতুন গ্ৰুপ আহিছে, যি আগতে নাছিলে, পাৰ্টি ওলাই আহিছে। আপুনি ভাবেনে যে আগৰ পৰা যি চৰকাৰ পাৱাৰত আছে সেই চৰকাৰক নেওচি পেলাই তেওঁলোক আগবাঢ়ি যাব পাৰিব, নতুনকৈ উঠি অহা পাৰ্টিসকলে? নিশ্চয়, যদি ৰাইজে সহায় কৰে নিশ্চয় পাৰিব। আগতে যদি ভাল কাম কৰিলে হয় তেতিয়াহ'লে আমাৰ নতুনকৈ চেঞ্জ কৰাৰ কথা মনলৈ নাহিল হয় ৰাইজৰ, প্ৰথম কথা। দ্বিতীয় কথা, যদি ধৰক বিজেপিৰসকলে কৈছে কাৰ কথা, আমাৰ দাদাসকলে কাৰ কথা, কাখন আনি যদি আমাৰ সংস্কৃতি ৰক্ষা কৰিব পাৰিলে হয়, আগৰ চৰকাৰে কোনোবা দিনাতে চেষ্টা কৰিলে হয়। হয়তো IMDT আইনত কৰিছিল, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেতিয়া বাধা দিছিল। এতিয়া যদি আমাৰ আকৌ কাখন আনি পেলাই আমাৰ সংস্কৃতিৰ বা অসমীয়াক যদি আমাৰ ভেঙুচালি কৰিব লগা হয়, তেতিয়াহ'লে আমি জাতীয়তাবাদৰ ঠাইত আমি জাতীয়তাবাদৰ লগত সদায় থিয় হৈ থাকিম। ধন্যবাদ জনাইছোঁ। হয়, আচ্ছা, মই এটা কথা জানিব খুজিছোঁ যে সংস্কৃতি ৰক্ষাৰ কথা হৈ আছে। এটা কথা, আজিৰ দিনত অসমীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে আমিও ক'ৰবাত হয়তো আমি বিফল হৈছোঁ। কাৰণ কিয়, আমি আজিৰ দিনত দুখ লাগে এইটো কথাত যে আমি হয়তো ধুতিখনো পিন্ধিব নাজানো। অসমীয়া সংস্কৃতিৰ কিন্তু সেই এটা চিন, ধুতি কুৰ্তা বা আমাৰ গামোচাখন আমি পিন্ধিব নাজানো। কিন্তু এটা মই প্ৰশ্ন কৰিব খুজিছোঁ ছাত্ৰ সন্থাৰ প্ৰতিনিধিক, সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আজিলৈকে কি কৰিলে? তেওঁলোকে এতিয়া যদি ৰঙিয়াত ভাল কাম এটা হৈছে, তেওঁ ক'ব আমাৰ দাবীৰ কাৰণে হৈছে। তেওঁলোকে কিন্তু এইটো কথা নকয় যে এইখন চৰকাৰে কৰিলে। তেওঁলোকে ৰাজপথত টায়াৰ জ্বলোৱাত বাহিৰে অসমখনত একো দিব পৰা নাই। ৰাস্তাৰ যিটো ভাল পৰিৱেশ, ধূলি বালি কলা কৰাৰ বাহিৰে তেওঁলোকে একো কৰিব নোৱাৰিলে। এইখিনি ক'ব। আপোনাক কৈছে যিহেতুকে আপুনি কিবা ক'ব? নিশ্চয় উত্তৰটো দিব লাগিব। উপৰোক্ত বক্তাজনে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মানে আন্দোলন কৰাৰ বাহিৰে একো নাই। হয়, অসমীয়া মানুহে প্ৰথমৰ পৰা আন্দোলন কৰা নাছিলে। কেতিয়াও প্ৰথমৰ পৰা আন্দোলন কৰা নাছিলে। অসমীয়া মানুহে আন্দোলন কৰাৰ থল আহিল কিয়? মাত্ৰ দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে অসমীয়া মানুহে আন্দোলন কৰাৰ থল আহিল। তাৰ লগে লগে উপৰোক্ত বক্তাজনে নাজানে যে শংকৰদেৱ কলাক্ষেত্ৰ, মই অলপমান আগতেই ক'লোঁ যে শংকৰদেৱ কলাক্ষেত্ৰ অসম আন্দোলনৰ ফলাফল, অসম চুক্তিৰ ফলাফল, এটা আন্দোলনৰ ফলাফল। তাৰ লগে লগে ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ প্ৰকল্প অসম আন্দোলনৰ ফলাফল। তেখেতসকলৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়েও কৈ থাকে, তেখেতসকলৰ মুখ্যমন্ত্ৰী মহোদয়েও কৈ থাকে, ইয়াত আহিলে অমিত শ্বাহেও কৈ থাকে যে অসমলৈ আহি আমি বগীবিল দলং বনাই দিলোঁ। তেখেতে নাজানে সেই বগীবিল দলংখন এখন আন্দোলনৰ ফলাফল, গুৱাহাটী IIT এটা আন্দোলনৰ ফলাফল। এই কথাখিনি তেখেতসকলে নাজানে। তাতকৈ ডাঙৰ কথাটো হ'ল, তেখেত ৰঙিয়াৰ বাসিন্দা, ৰঙিয়া ৰেল ডিভিজন, সদৌ অসম ছাত্ৰ সন্থা আৰু ৰঙিয়া ৰাইজৰ সামগ্ৰিকভাৱে আন্দোলনৰ ফলাফল ৰঙিয়া ৰেল ডিভিজন। নহ'লে আমি ৰেল ডিভিজন নাপালোঁ হয় ৰঙিয়াই। গতিকে তেখেতসকলে নাজানে সদৌ অসম ছাত্ৰ সন্থাই কি কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰত কোনোদিনে নাযায়। হয়, কোনোবা সদৌ অসম ছাত্ৰ সন্থাৰ ব্যক্তি ওলাই গৈ বহু ব্যক্তিয়ে চৰকাৰত কাম কৰিছে, কিছু সংখ্যকে গাদ্দাৰ কৰিছে, বহুতে গাদ্দাৰ কৰিছে। হয়, আমি নিশ্চিন্তভাৱে স্বীকাৰ, প্ৰফুল্ল কুমাৰ মহন্তই বেয়া কাম কৰিছে, যাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অগপক প্ৰফুল্ল কুমাৰ মহন্তৰ সেই চৰকাৰখনক ওফৰাই দিছিল। তাৰ লগে লগে সৰ্বানন্দ সোণোৱালৰ কথা কৈছোঁ। আমি সেইকাৰণে কৈছোঁ যে মইতো কোৱা নাই যে সৰ্বানন্দ সোণোৱাল আমাৰ পৰা যোৱা নাছিল। সৰ্বানন্দ সোণোৱাল আমাৰ সন্তান হিচাপে ওলাই গৈছে, যাই তেখেতেও বেয়া কাম কৰিছে। ভাবিছিলোঁ তেখেতে কিন্তু প্ৰথমতে ভাল কামেই কৰিছিল। তেখেতে জাতীয়তাবাদৰ পক্ষতে আহিছিল প্ৰথমতে, যিহেতু IMDT নিচিনা এখন আইন তেখেতে কোৰ্টত উচ্চতম ন্যায়ালয়ত কেছ খেলি তেখেতে বাতিল কৰাইছিল IMDT আইন। গতিকে তেখেতে জাতীয়তাবাদৰ পক্ষত আছিল। যেতিয়াই তেখেতে বিজেপি দলত গ'ল, তেতিয়া তেখেতে দিল্লীৰ হাতোৰাত নাচিবলৈ ধৰিলে, যাৰ কাৰণে অসমীয়া জাতিয়ে আজি বিপদত পৰিছে, প্ৰথম কথা। আৰু সৰ্বানন্দ সোণোৱালৰ মুখৰ ফালে যায় বা এজন IMDT আইন কৰা বাতিল কৰা মানুহৰ মুখৰ ফালে যায় অসমীয়া জাতিয়ে ভোট দিছিল যে জাতি ৰক্ষা হ'ব, আশা কৰিছিল, ভৰসা কৰিছিল। হয়তো কোনোবা পালেদি সদৌ অসম ছাত্ৰ সন্থাইও আশা কৰিছিল যে সৰ্বানন্দ সোণোৱালৰ হাতত জাতি ৰক্ষা হ'ব পাৰে, যাৰ কাৰণে হয়তো সদৌ অসম ছাত্ৰ সন্থাই সেই সময়ত কৈছিল পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিয়াৰ কাৰণে। কিন্তু আজি ফলাফল সকলোৱে দেখা পালে। যা নহওক, তেখেতসকলে দিল্লীৰ হাতত তেখেতে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰে। সদৌ অসম ছাত্ৰ সন্থাই হ'ল এটা পেছাৰ সংগঠন। অসমৰ ৰাইজেই জ্ঞাত, অসমৰ ৰাইজেই জানে, সকলোৱে জানে। পেছাৰ সংগঠন মানে কি? সদৌ অসম ছাত্ৰ সন্থাই যদি অসমৰ কাৰণ আমাৰ যিখিনি বস্তু আছে আমি আজুৰি আনিব লগা হৈছে, আমি দিল্লীৰ পৰা আজুৰি আনিব লগা হৈছে। আজি নুমলীগড় তেল শোধনাগাৰ আমি আজুৰি আনিব লগা হৈছে। আমাৰ চাহপাতত যে চাহপাত অসমত উৎপাদন হৈ আছে, সেই চাহপাত আজি বেলেগত গৈ বেলেগৰ পৰা বিক্ৰী যিটো কেন্দ্ৰ, সেই কেন্দ্ৰত তেখেতে নাজানে যে অসমৰ পৰা ব্ৰিটেইনত যাব পাৰে, সেই চাহপাত অসমৰ পৰা ব্ৰিটেইনত যাব পাৰে বা আমেৰিকাত যাব পাৰে, কিন্তু বিক্ৰী কেন্দ্ৰটো, নিলাম কেন্দ্ৰটো ক'ত আছে? কলিকতাত আছে। তেখেতে নাজানে। আমি সদৌ অসম ছাত্ৰ সন্থাই সেই নিলাম কেন্দ্ৰটো গুৱাহাটীলৈ আনিবলৈ দাবী জনাইছোঁ। কাৰণ কিয়? কলিকতাত চাহ উৎপাদন নহয়,
কলিকতাত কিয় কেন্দ্ৰ লাগে? নিলাম কেন্দ্ৰ কলিকতাত কিয় লাগে? কলিকতাতো চাহ উৎপাদন নহয়, অসমতে চাহ উৎপাদন হয়, কলিকতাত নিলাম কেন্দ্ৰ পাতিব লগা কি আছে? কিয় গুৱাহাটীত নিলাম কেন্দ্ৰ পাতিলে কিবা অসুবিধা আছিল নেকি? তেতিয়াতো পৰ্যটকৰো সুবিধা হ'ল হয়। গতিকে তেখেতে নাজানে। নুমলীগড়, তেৰটানগৰ, মই ইতিমধ্যে কেইটামান উদাহৰণ দিলোঁৱেই, ৰঙিয়াৰো উদাহৰণ দিলোঁ সামগ্ৰিকভাৱে। ৰঙিয়া মানে কি আন্দোলন, ৰঙিয়া যি ৰেল ডিভিজন, তাৰ লগে লগে তেখেতে কৈছে যে সদৌ ছাত্ৰসন্থা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কি চৰকাৰীভাৱে সদৌ ছাত্ৰসন্থাই একো কৰিব নোৱাৰে, কাৰণ কি চৰকাৰত সদৌ ছাত্ৰসন্থা নাথাকেই, সদৌ ছাত্ৰসন্থাই নিৰ্বাচন নেখেলে, নিৰ্বাচনত অংশগ্ৰহণ নকৰে। কিন্তু আজিলৈকে অসমত যিবোৰ জাতীয় পুৰোধা ব্যক্তিসকল আছে, যিটো জাতীয় সংস্কৃতি আছে, সেই সংস্কৃতি ৰক্ষাৰ কাৰণে মানে সদৌ ছাত্ৰসন্থাই সদায় বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। আমাৰ ৰঙিয়াতে আমি কওঁ, মই এজন ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি হিচাপে কৈছোঁ যে আমাৰ ৰঙিয়াত ধৰি লওক শিক্ষক দিৱসৰ জৰিয়তে, আমাৰ জ্যোতিপ্ৰসাদ আগৰ শিল্পী দিৱসৰ জৰিয়তে, শিশু দিৱসৰ জৰিয়তে বা বিহু উদযাপন কৰি সেই ৰক্ষাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। হয়তো নামনি অসমৰ বিহু আৰু উজনি অসমৰ বিহুৰ মাজত অলপ পাৰ্থক্য আছে, সেইটো স্বীকাৰ কৰিবই লাগিব। গতিকে আমাৰ ইয়াত মানে কি মঞ্চ বিহু চলে বা মুকলি বিহুত কিছুমান হুঁচৰি দলক নিমন্ত্ৰণ দিয়া হয়, সেনেকুৱা এটা প্ৰক্ৰিয়াত বিহু চলে। গতিকে সেনেকৈ হ'লেও সংস্কৃতি সদৌ ছাত্ৰসন্থাই ৰক্ষা কৰি আছে। সদৌ ছাত্ৰসন্থাই সংস্কৃতি চৰকাৰীভাৱে ৰক্ষা কৰিব নোৱাৰে, তেখেতে হয়তো নাজানে। আৰু আন্দোলনকাৰী হয়, আমি নিজেও স্বীকাৰ কৰোঁ, আমি আন্দোলন কৰোঁ, আমাৰ সদৌ ছাত্ৰসন্থাৰ ল'ৰাই অধ্যয়নো কৰে, তাৰ লগে লগে জাতীয় সত্তা ৰক্ষাৰ কাৰণে, জাতীয় সংগ্ৰাম, জাতীয় সমস্যা সমাধানৰ কাৰণে আৰু অসমীয়া জাতিক সদায় যাতে শিৰ উচ্চ কৰি থিয় হৈ থাকিব পাৰে, তাৰ কাৰণে সংগ্ৰাম আৰু অধ্যয়ন আন্দোলন দুয়োটাই সকলো কৰি একেলগে কৰি যায়, আগবঢ়াই লৈ যায়। ধন্যবাদ জনাইছোঁ। যিহেতুকে আমি গম পাইছোঁৱেই যে কোনোৱে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ কথা, কোনোৱে বিজেপিৰ কথা, কোনোৱে বেলেগ কথা। আপুনি এজন সাধাৰণ নাগৰিক হিচাপে মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কি ভাবে যে চৰকাৰ এখন যেতিয়া আহে, যেতিয়া তেওঁলোকে গোটেই অসমখন চম্ভালিবলৈ দায়িত্ব এটা লৈ লয়, তেতিয়া তেওঁলোকে প্ৰধান মূল মন্ত্ৰ হিচাপে তেওঁলোকে কি ভাবি পেলাই আগবাঢ়ি যোৱাটো উচিত বাৰু? মন্ত্ৰটো তেখেতসকলে লয়, যিদিনা শাসনভাৰ লয় সেইদিনা ধুনীয়াকৈ একদম বঢ়িয়াকৈ চাজাই লৈ পেলাই সংবিধানক শপত খাই পেলাই এইটো কৰিম, যি কম সঁচা কম, তেনেকুৱা টাইপত ধুনীয়াকৈ কয়। তাৰপিছত ধুনীয়াকৈ এক্টিংবিলাক আৰম্ভ হৈ যায়। এতিয়া 2013 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল মানে কি ভোট দিয়াৰ দিনা চিলিণ্ডাৰ আৰু পিঁয়াজক সেৱা কৰি যাব লাগিব। তেতিয়া কৈছিল চিলিণ্ডাৰ আৰু পিঁয়াজক সেৱা কৰি যাই পেলাই ভোটটো দিব। এবাৰ আমি ৰেডি হৈছোঁ, চিলিণ্ডাৰ আৰু পিঁয়াজক সেৱা কৰিম আৰু এপ্ৰিল ফুলৰ দিনা ফুল বনাম। ফুল মানে কি, আমি জাতীয় পৰিষদৰ মানে কি জাতীয়বাদী যিটো আঞ্চলিকতাবাদী যিটো আপুনি এতিয়া যিটো ভাষাত কথা কৈ আছে, এইটো কি ভাষা হৈছে? অসমৰ আঞ্চলিক ভাষাটো অসমীয়াটো, ৰাজ্যিক ভাষা অসমীয়া। গতিকে স্বাভিমানী এটা স্বকীয় আত্মা প্ৰতিষ্ঠাৰ কাৰণে আমি জাতীয়বাদী যিটো চিন্তা, সেই চিন্তাক সন্মান জনাইছোঁ। কিছুমান মানুহে কৈছে আগৰ চৰকাৰে তেনেকুৱা কৰিছে, আগৰ আঞ্চলিকতাবাদী চৰকাৰে তেনেকুৱা কৰিছে। হয়, মই জানো আপোনাৰ ঘৰৰ গোটেইকেইজন ল'ৰাটো একে নহয়, কোনোবাটো কোঙা হয়, কোনোবাটো শক্তিশালী হয়। গতিকে গোটেইকেইজন প্ৰফুল্ল মহন্ত নহ'ব পাৰেতো চবেই। আৰু এজনকে বাৰে বাৰে একে কিয় কৰি থাকিব লাগে? এবাৰ আমাকো একে হ'ব দিয়কচোন। আপোনালোকে বাৰে বাৰে একে হৈ থাকিব লাগেনে? আপুনিয়ে বাৰে বাৰে সভাপতি হৈ থাকিব লাগেনে? তেনেকুৱা কথা। এতিয়া ছাত্ৰ সন্থাক ব্লেম কৰাটোত মই অলপ দুখ পাইছোঁ। এটা কথাতে, এই ছাত্ৰ সন্থাৰ এই ভাঙা এম্বেচাডাৰখনতেই ড্ৰাইভিংটো শিকি লৈ পেলাই ধুনীয়াকৈ ছদ্মবেশ কৰি পেলাই ধুনীয়াকৈ জাতীয়বাদী গান গাই ধুনীয়াকৈ গৈ ৰাষ্ট্ৰীয়বাদী শিবিৰত ধুনীয়াকৈ দুটা ভাঙা অসমীয়া কোৱা মানে আমাৰ ইয়াৰ পৰা টিপ্পনী দি দিয়ে, এনেকৈ ক'ব লাগে। সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে কৈ দিছে লাচিত বৰফুকনে বোলে আপোনাৰ স্বাধীনতা সংগ্ৰামত গৈছিল। কালিলৈকে কৈ দিব পাৰে ময়ো আছিলোঁ বুলি কৈ দিব পাৰে, একোতো ঠিক নাই, তেওঁ কৈ দিব পাৰে। আৰু তেওঁতো কৈ আছে মোৰনো কি আছে, ঝোলালৈকে এটা ঝোলালৈকে চলা যায়, অতো গুচি যাব। আৰু কি কৈছে, গোটেই বিক্ৰী কৰিব ধৰিছে। আগৰ চৰকাৰে কি কৰিছে কি কৰা নাই মই এইখিনি ক'ব নাযাওঁ। এটা কথা জানো, উন্নয়ন হৈছে হয়। আপোনাৰ ভাত খোৱা কাঁহীখন যদি সোণৰ হয়, তাত যদি এটা কৰকাৰা ভাতো নাথাকে, সেইখন কাঁহীৰ মূল্য কি আছে? উন্নয়ন হৈছে, বগা চতুৰ্দিশে লাইট জ্বলিছে, বগা হৈছে, চব হৈছে হয়। কিন্তু ৰাস্তাৰ কাষত আপুনি চাওক, চাউলটো এনে দি দিছে, এইফালে আপোনাৰ মিঠাতেল 150 টকা, আপোনাৰ পিঁয়াজ আপোনাৰ 60 পৰা 70 টকা। এইফালে ক'ভিডৰ সময়ত কৈছে কি নিয়মীয়া কৰিছে, আপোনাৰ কি বুলি কয় চৰকাৰী চাকৰিবিলাক ধুনীয়াকৈ দৰমহা দি আছে। যিবিলাক খাটি খোৱা নিৰীহ মানুহ তেওঁলোকক কি দিছে? 1000 টকাকৈ দিছে, যিবিলাকৰ ৰেচন কাৰ্ড নাই। তাতেও কিমান গাফিলতি ওলাব মোৰ পঞ্চায়তত, মই দেখাই দিম কিমান গাফিলতি। যাৰ নাম তাৰ ৰেচন কাৰ্ডো আছে তেওঁৰো আকৌ আহি গৈছে ধুনীয়াকৈ। গতিকে তেনেকুৱা কথা নাই। আৰু মই নিজে মোৰ FB পেজত বলেন ৰঞ্জিত ৰাজবংশী চাৰ্চ কৰিলে পাব মই খেতি কৰোঁ নে নকৰোঁ। 2000 টকাটো বাদ দিয়ক, 2 টকা মই পোৱা নাই। আৰু মোৰ ঘৰৰ কাষৰ ল'ৰা, তাৰ মানে নাম নকওঁ, এনেকুৱা অৱস্থা, সিহঁতৰ ঘৰত মানে চবেই খেতিয়ক, কিন্তু খেতিয়ক কোনো নাই সিহঁতৰ ঘৰত। গতিকে এইটো কথা নহয় যে এনেকুৱা নহয়। কিন্তু এতিয়া মই এটা কথা কওঁ, তেখেতে মাননীয় ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক হয়, আছিলে প্ৰাক্তন।
কালিলৈকে তেওঁ প্ৰাক্তন হৈ যাব পাৰে, এনেকুৱা নহয়। আপুনি হয়তো অজমিন দিয়াছ অফ ইজিপ্ত নামৰ কবিতাটোও পঢ়িছে। তেওঁ অহংকাৰত মূৰ্তি বনাই থৈ দিছিল ধুনীয়াকৈ হাঁহি থকা, কিন্তু ডাঙৰ ভূমিকম্প আহিল, তেওঁৰ হাঁহি থকা মুখখন ক'ৰবাত ভাঙি পৰি পৰিছে। গতিকে এনেকুৱা সময়টো কাৰো লগত এনেকৈ নাথাকে। কিন্তু এটা কথা ঠিক এটা বুজি পাইছোঁ অসমীয়া ল'ৰা এজন হিচাপে, যে অপভ্ৰংশৰ সময় হৈছে। এই আপোনাৰ ওচৰৰে যোৱা এইটো নদীৰ নাম বল্লভ আছিল, অপভ্ৰংশ হৈ বল্লাৰ পৰা বল্লা, তাৰপিছত বৰলীয়া হৈছে। গতিকে অসমীয়া ভাষাটো বা যিটো সংস্কৃতি আছে বিজতৰীয়া হৈ পেলাই এদিন আহি পেলাই হয়তো বিহু যিটো আমাৰ ৰঙালী বাপতীয়া শাওণ ৰঙালী বিহু, ই গৈ মানে ম'হৰ শিঙৰ পেপাতে বজাইছে নে আপোনাৰ সেই কৰ্ণিজতে বজাব লগা হয় কোনো ক'ব নোৱাৰে। তেনেকুৱা মডিফিকেশ্যন হৈ গৈ আছে। গতিকে এতিয়া মেইন বস্তু হৈছে টকা সৰ্বস্ব, টকা যেনেকৈ নহওক পাব লাগে, পালে হ'ল। তাতে হিন্দু হ'ব লাগে, মুছলমান হ'ব লাগে। ইমানে যদি হিন্দুত্ববাদীৰ গৰ্বত আছে, তেতিয়াহ'লে APJ আব্দুল কালামে যি নিউক্লিয়াৰৰ যিটো আৱিষ্কাৰ কৰিছিল সেইটো ধ্বংস কৰি নিদিয়ে কিয়? তাজমহল যিটো ধ্বংস কৰি নিদিয়ে, তেনেকুৱা কথা ন। আজি শ্বাহৰুখ খানে হিন্দু ছোৱালী এজনী বিয়া কৰাই বহাইছে, তাক লৈ আহি পেলাই দেখা নিদিয়ে কিয়? সেইটো নহয়। মানৱীয়তাৰ স্বাৰ্থত বিভিন্ন কথাত এটা কথা, আজি মফিজুদ্দিন আহমেদ হাজৰিকাকো কেতিয়াবা আপোনাৰ এতিয়াতো তেখেতে টিকেটে নাপালে, মহা আদিত্য শিলাদিত্য, তেখেতে কৈছিল দিনকণা কবিতা লিখা মফিজুদ্দিন হাজৰিকাকো তেওঁ কিবা তেখেতক কৈছিল আৰু মানে কি তেওঁ কি কিবা কিলিং কৰা বুলি কৈছিলে, মানৱীয় তাৰমানে কি মানসিকভাৱে মানুহক তাৰমানে এটা জেহাদ কৰিছিলে বুলি কৈছে তেওঁ। গতিকে তেনেকুৱা কথা আৰু কিমান উদাহৰণ আছে, এইবিলাক কথা বিচাৰি নাযাওঁ। এটা কথাই জানো, ধৰ্ম নিৰপেক্ষ যদি এখন ৰাষ্ট্ৰ হয়, এই ৰাষ্ট্ৰৰ যদি অসম যদি অংগ হয়, মই এটা কথা জানো, মোৰ মাক বৃদ্ধাশ্ৰমত থৈ মই বেলেগৰ মাকক নামত ধৰ্মপুত্ৰ হৈ মাটি বন্ধকীত দিব নোৱাৰোঁ। মই এটা কথাই জানো, মই অসমীয়া হয়, অসমীয়া জাতীয় স্বাৰ্থত মই আছোঁ। জয় আই অসম। আপুনি কিবা ক'ব বিচাৰিছিলে? হয়, এইখন চৰকাৰে যে ঠগ প্ৰবঞ্চনা কৰি চলাই আছে, মিছা প্ৰতিশ্ৰুতি, অকপতে কিছুমান মানুহৰ মুখেদি স্বীকাৰ হৈছে। আজি ৰাইজৰ মুখেদিয়েই এইটো মানে অকপতে স্বীকাৰ কৰিছে তেওঁলোকে, সমৰ্থকসকলে হওক বা কোনোবাই হওক, তেখেতসকলে এই কথা স্বীকাৰ কৰিছে যে সৰ্বানন্দ সোণোৱালে ঠগবাজিৰে চৰকাৰখন চলাই আছে, মিছা প্ৰতিশ্ৰুতিৰে চলাই আছে, সেই কথা স্বীকাৰ কৰিছে। লুৰিণজ্যোতিৰ প্ৰসংগ ওলাইছিল। এতিয়া লুৰিণজ্যোতিৰ যদি আজি সঁচাকৈ তাৰমানে ৰাজভোগ খোৱাৰ ইচ্ছা আছিল, এজন মন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰবলতা থাকিল হয়, তেখেতে ৰাষ্ট্ৰীয়তাবাদী দললৈ গৈ এখন উচ্চ আসন পোৱাৰ বাবে তেখেতৰ যিখিনি যোগ্যতা লাগে, সেই সম্পূৰ্ণ যোগ্যতাখিনিয়ে লুৰিণজ্যোতি গগৈৰ গাত আছে বুলি আমি ভাবোঁ, অসমবাসীয়ে ভাবে, আজিৰ তাৰিখত অসমবাসীয়ে ভাবে। আৰু সেইকাৰণে অসমবাসীয়ে লুৰিণজ্যোতি গগৈক সম্পূৰ্ণৰূপে সমৰ্থনত ওলাই আহিছে, মানে স্বচ্ছই ওলাই আহিছে। গতিকে লুৰিণজ্যোতিৰ বিষয়ে এনেকৈ কোৱাটো অতি দুৰ্ভাগ্যজনক, যিহেতু তেওঁৰ দায়িত্বত বহাই নাই, চৰকাৰলৈ অহাই নাই। আৰু এই কথা নিশ্চিত যে এইবাৰ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এখন চৰকাৰ গঠন হ'ব, এই কথা ইতিমধ্যেই ৰাইজে প্ৰতীয়মান দিছে, ৰাইজে প্ৰমাণ দাঙি ধৰিছে। তেওঁৰ সভা সমিতিৰ উপস্থিতিত বিভিন্ন মিডিয়াৰ মাধ্যমেৰে ৰাইজে যি বক্তব্য দাঙি ধৰিছে, সেই বক্তব্যৰ মাজেৰে এটা কথা ওলাই পৰিছে যে লুৰিণজ্যোতি গগৈৰ নেতৃত্বতে এখন জাতীয়তাবাদী চৰকাৰ এইবাৰ হ'ব। আৰু ৰঙিয়াতো আমি জাতীয়তাবাদী চিন্তাধাৰাৰে চিন্তিত এজন প্ৰাৰ্থীক যে আমি প্ৰতিনিধি হিচাপে দিছপুৰলৈ পঠিয়াম, সেই কথাও নিশ্চিত। সেয়াই ক'ব। ধন্যবাদ জনাইছোঁ। তেখেতে ক'লে যে লুৰিণজ্যোতি গগৈ যিহেতুকে আহিছে, নতুনকৈ ওলাই আহিছে, তেনেকুৱা ক্ষেত্ৰত তেওঁ জয়যুক্ত হোৱাটো নিশ্চিত। আপুনি কি ভাবে বাৰু এজন সাধাৰণ জনতা হিচাপে? মই এজন সাধাৰণ জনতা হিচাপে এটাই কথা কওঁ, মানে কিছুমান ভুৱা কথাৰে কিছুমান বস্তু আৰম্ভ হৈছে। এনেকুৱা 1,90,00,000 এই ভুৱা কিছুমান ইমাজিনেৰী সংখ্যা তেওঁলোকে ক্ৰিয়েট কৰি মানুহৰ মনত এনেকুৱা ভয়ৰ সৃষ্টি কৰিছে। আৰু সেই ভয়তে বিভিন্ন মানুহ ওলাই আহিছে, আৰু সেই বস্তুটোক লৈ কিনে এটা দল সৃষ্টি হৈছে। মই এটা কথা ক'ম যে ভুৱা কথাত ৰাইজে কাকো আঁকোৱালি নলয়। আপোনালোকে অনাগত বিধানসভা ইলেকশ্যনত এইটো প্ৰতিপন্ন হ'ব, এইটো কথা যে ভুৱা কথাত কোনোৱে কাকো আঁকোৱালি নলয়। কথা বাস্তৱ হ'ব লাগিব, আৰু বাস্তৱত সেইটো ৰূপায়িত কৰি দেখাব লাগিব, যিটো আমাৰ বিজেপিয়ে বা আমাৰ শাসকীয় দলে কৰি দেখুৱাইছে। যে ডেভেলপমেণ্টৰ প্ৰতিশ্ৰুতি দিছিল, পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে কৰি দেখুৱাইছে। আৰু এইবিলাক বস্তু আমাৰ প্ৰতিজন ৰাইজে দেখি আছে। আজি মই অলপ আগতে কৈছোঁ যে এইটো ৰাস্তাৰ যে কাম হৈ আছে, এই ৰাস্তাৰ কামটো হৈ থকাটো ৰাইজে দেখি আছে, কিন্তু 1,90,00,000 টকা আহি থকাটো মানে দেখা নাই ৰাইজে। মানে তেনেকুৱা ভুৱা কথা কোনটো আৰু বাস্তৱত ৰূপায়িত হোৱা কথা কোনটো, সেইটো ৰাইজে নিজে বিচাৰ কৰিব পৰা ৰাইজৰ সেইখিনি জ্ঞান আছে। লগতে কওঁ যে আমাৰ বক্তাসকলে এইটো কথা স্বীকাৰ কৰিছে যে ডেভেলপমেণ্ট হৈছে, কিন্তু কথাটো ৰাস্তাটোহে হৈছে, ৰাস্তাৰ কাষৰ মানুহে ভাত পোৱা নাই। আৰু ৰাস্তা এটা যদি কোনোবাই কৰি আছে, কোনোবা এজন ঠিকাদাৰে লোকেল ল'ৰা এটা যদি কৰি আছে ন, তেওঁৰতো তাৰ পৰা 2 পইচা ইনকাম হ'ব। তাতে 100টা লেবাৰ লাগি আছে, স্থানীয় লেবাৰ লাগি আছে, সেই লেবাৰকেইটাতো 2 পইচা ইনকাম কৰিব, তাই ভাত পোৱা নাই কথাটো কেনেকৈ আহিল?
কিছুমান লজিকেল কথা ক'ব লাগে যে ৰাস্তাটো হৈছে কাষৰ মানুহে ভাত পোৱা নাই, এইটো কি লজিক থাকিল নেকি? যদি ডেভেলপমেণ্ট হৈছে হোৱা বুলি কওক, ডেভেলপমেণ্ট হ'লে অট'মেটিকেলি বস্তুবিলাক চেইন ছিষ্টেমত যায়, যে ৰাস্তাৰ কাম কৰিছে, ঠিকাদাৰে কৰিছে, তাৰ লেবাৰ এংগেজ হৈছে, কাৰোবাৰ চিমেণ্ট বিক্ৰী হৈছে, কাৰোবাৰ ব্লক বিক্ৰী হৈছে, চব বস্তু এটা ব্যৱসায়টো সদায় চেইন ছিষ্টেমত যায়, এটাৰ পিছত এটা পৰ্যায়ক্ৰমে। চ' গোটেই চেইনডালত যিমান মানুহ থাকে সকলোৱে কিবা নহয় কিবা অলপ ইনকাম কৰে, গতিকে ডেভেলপমেণ্ট হৈছে কিন্তু খাবলৈ ভাত নাই, এইটো কেনেকুৱা কথা? লজিক থাকিব লাগিব কথাবিলাক। আৰু কৈছে যে সেই আব্দুল কালামক যিখিনি আব্দুল কালামে আমাৰ ভাৰতবৰ্ষক দি গৈছে সেইখিনি উঠাই দিব লাগে। আৰে আব্দুল কালামক যথোচিত সন্মান এইখন ৰাষ্ট্ৰবাদী চৰকাৰেই দিছে, আৰু হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰবাদৰ মাজত ডিফাৰেঞ্চটো আমি বুজি পাব লাগিব। ডিফাৰেঞ্চটো এইটোৱে যে আমাৰ কাষৰে বক্তা এজনে কৈছে যে নিজৰ মাকক মানে কি বৃদ্ধাশ্ৰমত থৈ আনৰ মাকক শুশ্ৰূষা কৰিব নালাগে। এতিয়া এষাটো মতে মই সুধিব খোজোঁ যে নিজৰ মাক কোন আৰু আনৰ মাক কোন? নিজৰ মাক অসম, আনৰ মাক ভাৰত, তেনেকুৱা কথা নহয়। আমি ভাবোঁ যে আমাৰ মা এটাই, সম্পূৰ্ণ দেশখন আমাৰ মা। অসমখন যিমান ইম্পৰ্টেণ্ট, দিল্লীখনো ইমান ইম্পৰ্টেণ্ট, কাশ্মীৰখনো ইমান ইম্পৰ্টেণ্ট, কন্যাকুমাৰীও সিমান ইম্পৰ্টেণ্ট। সমগ্ৰ দেশখনক আমি এটা দৃষ্টিভংগীৰে চাওঁ, বেলেগ বেলেগ নহয়। আমি বিচ্ছিন্নতাবাদ বা মানে বিভাজনবাদী মানে চিন্তাধাৰাত বিশ্বাস নকৰোঁ, আমি ৰাষ্ট্ৰবাদত বিশ্বাস কৰোঁ। ৰাষ্ট্ৰবাদে এইটো কথা কয়, যিজন ব্যক্তি সি হিন্দু হওক, মুছলিম হওক, শিখ হওক, জৈন হওক, যিজন ব্যক্তি ভাৰতৰ কাৰণে জীয়াব পাৰে, ভাৰতৰ কাৰণে মৰিব পাৰে, যিজন ব্যক্তিৰ মনত ভাৰতবৰ্ষৰ প্ৰতি সন্মান আছে, ভাৰতৰ একতা অখণ্ডতাৰ প্ৰতি সন্মান আছে, সেইজন ব্যক্তি ভাৰত মাতৃৰ সন্তান। আৰু সেইজন সন্তান যেনেকুৱা আব্দুল কালাম সুসন্তান, তেওঁক যথোচিত সন্মান এই তেখেতসকলে যেন কয় হিন্দুত্ববাদী চৰকাৰ, এই হিন্দুত্ববাদী চৰকাৰখনে তেখেতক দেশৰ ভিতৰত সৰ্বোচ্চ সন্মান দিছে, সেইটো তেওঁলোকে স্বীকাৰ কৰিব লাগিব। আৰু আপুনি ইণ্টাৰভিউটো গমেই পাইছে, তেখেতসকলেও স্বীকাৰ কৰিছে যে ৰাস্তা ঘাটৰ কাম হৈছে, ডেভেলপমেণ্ট হৈছে, কিন্তু বাৰে বাৰে কৈছে যেন ভাত পোৱা নাই। এইটো মইতো ভাবোঁ যেন এইটো যুক্তিহীন কথা। গতিকে কথাবিলাক যুক্তিৰ ভিত্তিত আধাৰিত হ'ব লাগে, আৰু আমি ভাবোঁ যে জনতাই এইবোৰ কথা বুজি পায়। ভুৱা আৱেগৰ ওপৰত আন্দোলন কৰিলে 1,90,00,000 বাংলাদেশী আহিব, আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি শেষ হৈ যাব। তেনেকৈ লাখ লাখ ল'ৰাক ৰাস্তাত ওলাই আনিলে, উদ্ভাণ্ডলি কিছুমান ল'ৰাই কৰিলে, চবেই কৰা নাই, কিছুমানে কৰিছে। তাৰ ফলত ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰিবৰ কাৰণে ছিষ্টেমে ব্যৱস্থা ল'ব লগা হৈছে। কালিলৈকে যদি মই মোৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব যায়, মোৰ সীমাৰ পৰা বাহিৰত গুচি যায়, এই আইবিটো জ্বলাবলৈ মই ইয়াতে আহোঁ, তেতিয়া মোকতো চৰকাৰে যথাবিহিত ব্যৱস্থা ল'বই। সেনেকুৱা হ'ব নালাগে। যে আমি আন্দোলনৰ সময়ত দেখিছোঁ যে আন্দোলন যেতিয়ালৈকে গণতান্ত্ৰিক হৈ আছিল কোনো ব্যৱস্থা লোৱা নাছিল, পুলিচে মাৰ খাই আছিল, আমি সেইটো দেখিছোঁ। আৰক্ষীয়ে মাৰ খাই আছিল, সেইও ভিডিঅ' আছে, শিল মাৰি আছিল, আৰক্ষীক খেদি কোবাই আছিল, সেই ভিডিঅ'ও আছে। সেইবিলাক কথাও কনচিডাৰ কৰিব লাগিব, যে কাৰোবাৰ গাত গুলি লগা কথাটো যদি কনচিডাৰ কৰিছে আপুনি, যে আৰক্ষীজনক যেন পিতা হৈছিল, সেই কথাটোও কনচিডাৰ কৰিব লাগিব। কথাটো হৈছে যেতিয়ালৈকে এটা আন্দোলন এটা সীমাৰ পৰিধিৰ ভিতৰত থাকিব, য'ত দেশৰ বা যিবিলাক জনতাই, সকলো জনতাই আন্দোলন কৰিব জনায়, যিখিনি জনতাই আন্দোলন কৰিব যোৱা নাই, ঘৰত বহি আছে, সেইখিনি জনতাৰ যাতে ক্ষতি হ'ব নালাগে। আপুনি আপোনাৰ অধিকাৰ বিচাৰি গৈছে, ৱেল এণ্ড গুড। গণতন্ত্ৰত সেইটোৱে চবতছে ডাঙৰ কথা যে আপুনি আপোনাৰ চৰকাৰৰ প্ৰতি অসহমতি ব্যক্ত কৰিব পাৰে। আজি চাইনাত গৈ নোৱাৰে, আপোনাক গুলিয়াই দিয়া হ'ব বা জেলত থোৱা হ'ব, বা পৃথিৱীৰ এনেকুৱা বিভিন্ন দেশ আছে য'ত আপুনি আপোনাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষৰ সৌন্দৰ্য এইটোৱে যে আপুনি এইখন দেশত থাকি আপুনি মোদীকো গালি পাৰিব পাৰিব, অমিত শ্বাহকো গালি পাৰিব পাৰিব, সৰ্বানন্দকো গালি পাৰিব পাৰিব, সমালোচনা কৰিব পাৰিব, আৰু এইটোৱে হৈছে গণতন্ত্ৰৰ সৌন্দৰ্যতা বুলি মই কওঁ। কিন্তু কথাটো হৈছে চব বস্তুৰে এটা সীমা থাকে। আপুনি যেতিয়া সীমা ক্ৰছ কৰিব, তেতিয়া সাংবিধানিক যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাই কাম কৰিব প্ৰয়োজন হৈ পৰে। আৰু আমিও দুখিত যে কোনোবাৰ গাত যদি গুলিয়ে বিন্ধে, সেইটোৰ কাৰণে সকলো ব্যক্তিয়ে দুখিত, কাৰণ তেজ কোনো নিবিচাৰে। আমি অসমত তেজ বহুত দেখিছে, আৰু সেই তেজৰ নামত যিবিলাকে ব্যৱসায় কৰি আজি মানে পলিটিকেল এম্পায়াৰ সৃষ্টি কৰিছে, ডাঙৰ ডাঙৰ পলিটিকেল এম্পায়াৰ সৃষ্টি কৰিছে, সেই তেজৰ নামতে আজি আৰু নতুন 2-3টা এম্পায়াৰ মানে সৃষ্টি হ'বলৈ গৈ আছে। তেনেকুৱা এম্পায়াৰবিলাকৰ কি ধৰণে চলে সেই বিষয়েও ৰাইজে জানে। গতিকে তেজৰ ৰাজনীতি আমি নিবিচাৰোঁ, আমি অসমত শান্তি বিচাৰোঁ, আমি অসমত প্ৰগতি বিচাৰোঁ, যিটো কেৱল বৰ্তমানৰ শাসকীয় দলে দিব পাৰে বুলি মই বিশ্বাস কৰোঁ। গতিকে অনাগত আমাৰ বিধানসভা নিৰ্বাচনত আমাৰ জয় নিশ্চিত বুলি আমি ভাবোঁ। আৰু ধন্যবাদ জনাইছোঁ। আন এগৰাকী ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি যদিহে মানে মই কওঁ যে আপুনি এজন সাধাৰণ ব্যক্তি হিচাপে যেতিয়া ভোটদান কৰিব, ভোটদান কৰাৰ লগে লগে যিখন চৰকাৰ ধৰক আহিব আমাক চাবলৈ বা অসমখন চলাবলৈ, সেই চৰকাৰখনে প্ৰথমে অহাৰ লগে লগে বা অহাৰ পিছত কোনটো সমস্যা বৰ্তমান অসমৰ বা আপোনাৰ ৰঙিয়া অঞ্চলৰ সমস্যাটোৰ সমাধান কৰাটো আপুনি বিচাৰে? এটা সমস্যা আপুনি কি বুলি ভাবে? মই প্ৰথমতে সমস্যা কম বানপানীৰ সমস্যা। এতিয়ালৈকে ৰঙিয়াত যিটো বানপানীৰ সমস্যা হৈ আছে, এইবাৰ নিশ্চিত ৰঙিয়াবাসী পানী যে আৰু খাব লাগে পুঠি মাৰি, এইটো নিশ্চিত। সকলোৱে জানি থোৱা ভাল, আৰু সকলোৱে নিজৰ ব্যৱস্থা নিজে লোৱাটো ভাল।
ৰঙিয়াত বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে 10 কোটি টকা দিলে বুলি ক'লে, কিন্তু এতিয়ালৈকে বগৰীবাৰী মাথোৱাৰী নাস্বৰূপ হৈ আছে, মাজত মাটি নাই। এইটো নিশ্চিত এই চৰকাৰখনে কি কৰিছে কি কৰা নাই ৰাইজে গম পাইছে। আৰু ইমানে যদি ভাল কৰিলেহেঁতেন, প্ৰতিবাদ নহ'লহেঁতেন আৰু লুৰিণ জ্যোতিৰ ফালে ইমান মানুহ ওলাই নাহিলেহেঁতেন। যদি ভাল কৰি থাকিলে মানে এই সময়লৈকে কোনো দলৰ সৃষ্টি নহ'লহেঁতেন, প্ৰতিষ্ঠানবোৰ যদি বিক্ৰী নকৰিলেহেঁতেন। আৰু কৈছে ৰাস্তা ঘাট উন্নত হৈছে, আমি কম হয় উন্নত হৈছে। মই মাংস ভাত খাই, মোৰ কাষৰজনে ৰুটি খাই, মোৰ মাংস খোৱাৰ অধিকাৰ কি থাকিল? ৰাস্তা উন্নতি কাৰ পৰা কেনেকৈ কৰিছে? আমাৰ বিমানবন্দৰ বিক্ৰী কৰিলে, ৰেল বিক্ৰী কৰিলে, সেইবোৰ পইচাৰে ৰাস্তা কাম কৰিছে। প্ৰতিজন মানুহৰ কিজানি মোৰ ধাৰণা মতে, মই পৰিমাণটো নাজানো, একোজন অসমবাসীৰ মূৰত 40 টকামানকৈ ধাৰ পৰিছে কিজানি। এই ধাৰবোৰ কোনে মাৰিব? আমাৰ পৰাই নি আছে। যদি উন্নতি হৈছে, এইবিলাকে মানুহৰ ধাৰ বজা কি উন্নতিয়ে কৰি আছে নেকি? মানুহৰ মনটো উন্নতি হৈছে কিজানি, কিন্তু ঠাইলৈ উন্নতি হোৱা নাই। ৰঙিয়াত যদি চোৱা যায়, অলিয়ে গলিয়ে ওখৰা মোখৰা, ৰাতি যাবৰ উপায় নাই, বাইক বাগৰি যায়, মানুহৰ হাত ভৰি ছিঙি যায়। উন্নতি হাঁহি উঠে। মাজতে ওলাল চাকৰিয়ালবিলাকে ধুতি পিন্ধিব লাগে, এই উশাহ মুখা কিমান যে হাস্যকৰ কথা। এতিয়া ক'ত গ'ল ধুতি পিন্ধা? এইবিলাক ক'ত গ'ল? মাজতে হ'ল নমানি ব্ৰহ্মপুত্ৰ। এই আল্লাহ আৰু ভগৱানক প্ৰাৰ্থনা কৰিলে কি নদীয়ে গৰা নখা হ'ব নেকি? সেইখিনি পইচা দুখীয়া ৰাইজক সহায় কৰক। এইবিলাক উন্নতি কৰিব লাগে। মানুহৰ মনটো উন্নতি হ'লে নহয়, ঠাইলৈ ব্যক্তিভেদে অঞ্চলভেদে উন্নতি হ'ব লাগে। ধন্যবাদ জনাইছোঁ দাদা। আপুনি বহুত সময়ৰ পৰা দুটা পক্ষৰ কথা শুনিলে নহয় জানো? সেইকাৰণে আপোনাক মই একদম চমুকৈ সুধিছোঁ যে অন্তিমত আপুনি কি ক'ব বিচাৰে? একদম চমুকৈ। মই অন্তিমত বেলেগ একো ক'ব নিছে যে এই যিখন চলিত চৰকাৰ আৰু আহিব লগা চৰকাৰখিনি মূল সমস্যাৰ পৰা আঁতৰি গৈছে। তাৰমানে এখন চৰকাৰে কেৱল মিছাই মাতিলে আৰু এইখনো কেৱল ধপকৈ উঠিছে, ধপকৈ উঠিলে ক'বৰ কিবা কি কৰিব লাগে, কা বিৰোধী ময়ো কৰিছোঁ। মেইন সমস্যাবিলাক নাই, কেৱল জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু জনপ্ৰিয়তা অৰ্জন কৰি পেলাই ইলেকশ্যন খেলিছে। সেইটো মেইন উদ্দেশ্য নহয়। মেইন উদ্দেশ্য বহুকেইজনে ক'লে, তাৰে ভিতৰত মই কাটি দুটা কথা। 1 নম্বৰতে ৰঙিয়াৰ যদি চাই উন্নয়ন হ'ব লাগিলে বগৰীবাৰী বান্ধটো বান্ধিবই লাগিব। 2 নম্বৰতে আমাৰ ৰঙিয়াত এই যোৱা 5 বছৰত গণিব পৰা ক'ৰবাত 15জন মানে অসম চৰকাৰৰ চাকৰি পাইছে আৰু বাকী চাকৰি পোৱা নাই। নিবনুৱা সমস্যা বিগ জিৰ', বিগ জিৰ'। এজন কেবিনেট মন্ত্ৰী, জলসিঞ্চনৰ বিভাগৰ মন্ত্ৰী দিয়া নাই। আজি ইয়াত থকা কোনোবা ছাপৰ্টাৰ হ'লেও মই ক'ম তেওঁলোকে পাব লগা যোগ্য BA পাছ BCom পাছ আছে, নাপালে। সেইটো কিন্তু 1 নম্বৰ বিফল। 2 নম্বৰ বিফল, এখেতসকলৰ যদি কোনোবা AJP আছে বা কংগ্ৰেছ আছে, সেই তেখেতসকলে ধৰিব পৰা নাই, মেইন পইণ্টত ধৰিব পৰা নাই। কৈছে ৰাস্তাই মানুহক পেটত ভাত নিদিয়ে, হয় নহয়? GDP কমিছে, GDP কমিলে আমাৰ গোটেই অসমখনৰে কমিছে, আমাৰ ৰঙিয়াৰ কমা নাইতো নে কমিছে? ৰঙিয়াৰ মেইন সমস্যা 3টামান আছে, ভাল সমস্যা আছে। 1 নম্বৰ বগৰীবাৰী, 2 নম্বৰ এপল' মেইন, 3 নম্বৰ ৰাস্তাটো 1 নম্বৰ বেয়া, মেইন এইখিনিও বেয়া। য'ত যাব লাগে কনষ্ট্ৰাকশ্যন চলি আছে, কিন্তু তাৰে আগতে বেয়া আছে। আপুনি মই লৈ যালে দেখা পাব আমাৰ যিখিনি আমাৰ ৰাস্তা বেয়া। গতিকে বেয়াটো বেয়া বুলি ক'ম, ভালটো ভাল বুলি ক'ম। হয়, ৰাস্তা উন্নয়ন হৈছে, গাঁৱৰ ভিতৰত ৰাস্তা উন্নয়ন হৈছে। কিছুমান এটা উপৰোক্ত বক্তাই কৈছে, যোৱাকালি সেইখন গাঁৱত গৈছিল, ময়ো আছিলোঁ, আমাৰ ঘৰৰ কাষতে মানুহখিনি খেদা মাৰি আহিছে, তিৰোতাখিনি। কিয় আহিল? কিবা নিশ্চিত বিফল হৈছে। গতিকে মই আগন্তুক প্ৰতিনিধিসকলক আৰু লাগি থকা দাদাসকলক মই এটাই অনুৰোধ যে আচল সমস্যাগিলাখনৰ ওপৰত যে জনপ্ৰতিনিধিটোক কাণ চুৱাওক, তেতিয়া তেখেতে উত্থাপন কৰিব পাৰিব যে ৰঙিয়াৰ এইকেইটা মেইন সমস্যা আছে। এই মেইন সমস্যাখিনি সমাধান কৰাত আগভাগ ল'লে আমাৰ আগন্তুক দিনবিলাকত ভাল হ'ব, হয়নে নহয়? গতিকে যদি নকয়ে, এনেকৈ হাল্লা হুল্লা বা কিবা কিবি কৰি যদি থকা যায়, তেতিয়াতো উন্নয়ন নহয়। উন্নয়ন হ'ব লাগিলে কি কৰিব লাগিব? আমি আমাৰ এতিয়া যদি আমাৰ এই যিটো ভৱেশ কলিতা ডাঙৰীয়া আছে, তেখেতৰ কোনোবা প্ৰতিনিধি ইয়াত আছে, তেখেতে ক'ব লাগিব যে দাদা এইবাৰ এইকেইটা মেইন পইণ্ট আছে আমাৰ ৰঙিয়াত, এইকেইটা আপোনালোকে সমাধান কৰক। প্ৰতিবাৰে এজাক বৰষুণ দিলে এই ৰঙিয়া যিটো আমাৰ ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী পথটো প্ৰত্যেকবাৰে এজাক বৰষুণ দিলে বানপানী হয়। সেইটো কিন্তু সমাধান কৰা নাই।
মহাত্মা গান্ধীৰ সেইটো সমাধান কৰিছে হয়, কিন্তু সেই মেন এনটি ৰোডটো যাক এতিয়াও মালিক ভূমি হ'লেও তাৰে দৰমুখত এতিয়াও মস্ত খাল, কিয় কৰিব নোৱাৰিলে? নোৱাৰা বহুকেইটা কাৰণ আছে। নিবনুৱা সমস্যাটো সম্পূৰ্ণ বিফল এইখন বিজেপি চৰকাৰে। 25 লাখ নিবনুৱাৰ ক্ষেত্ৰত 25,000ও দিয়া নাই আৰু ৰঙিয়াটো বহুত পিছ পৰি আছে, এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপত বহুত পিছ পৰি আছে। চাহে নিৰ্বাচনী সভাত কৈছিল আসাম মে 5 साल कोई आंदोलन हुआ क्या জোৰছে বুলিয়ে। তো কা আন্দোলন কিয় তেখেতৰ মনত নাছিল নেকি? তেখেতৰ কিয় আমাৰ ইয়াৰ অসমৰ যি ৰাজ্যিক বিজেপি আছিল বা ইয়াত আষ্টকৰ দৰে চেনেল আহিছিল কা আন্দোলনৰ সময়ত, তেতিয়া অমিত শ্বাহে চোৱা নাছিল নেকি? তেখেতে বাৰে বাৰে সেই মাইকী মানুহখিনিক সেই মিটিঙৰ সভাখিনিক মানে ব্যতিব্যস্ত কৰি আছে যে অসমত আন্দোলন হৈছিল নে নাই, যোৱা 5 বছৰতো আন্দোলনে হোৱা নাই, জোৰছে বুলিয়ে। কি ইমান মিছলীয়া অসম মানে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী এজন মই ভাবিবই পৰা নাই। ইয়াৰ আগতে নৰেন্দ্ৰ মোদী এজন ফাঁকিবাজ প্ৰধানমন্ত্ৰী, তেখেতে কৈছিল যে 16 তাৰিখৰ পিছত অসমৰ পৰা টালিটো পালা বান্ধি যাব লাগিব বিদেশী, কিন্তু তেখেতসকলে আনিলে কি কা। তাৰপিছত নিবনুৱাক চাকৰি দিম বুলি কৈ তেখেতসকলে কয়, তেতিয়া ক'লে যে এইবোৰ ইলেকশ্যনৰ একোটা টোপ দিছিলোঁ, গৃহমন্ত্ৰী ঠিক তেনেকুৱা ক'লে। গতিকে এইখন চৰকাৰক মানে কি আমি এতিয়া বিশ্বাস কৰিব নোৱাৰি। আৰু সেইকাৰণে অসমত নিৰ্বাচনৰ সময়ত যোগী আদিত্যনাথ, শ্বাহনৱাজ খান, আপোনাৰ স্মৃতি ইৰাণী, অমিত শ্বাহ, নাড্ডাইটো ক'লে যোৱাকালি যে এইটো মানে কি ভাৰতৰত্নটো মানে মোদী চৰকাৰে বাজপেয়ী চৰকাৰে দি গ'ল। গতিকে নাড্ডাৰ সেইখিনিও জ্ঞান নাই আৰু ইয়াত অসমত আহি গামোচা ল'ব আহে, টেঙাৰ আঞ্জা আৰু খাৰ খাব আহে। বৰ্তমান ৰঙিয়াত এনেকুৱা হৈছে যে দুই পক্ষৰ বেলেগ বেলেগ ধৰণৰ কথা হৈ গৈছে। কিছু পক্ষই কৈছে যে চৰকাৰখনে বহুতখিনি উন্নতি কৰিছে, কিছু পক্ষই কৈছে যে চৰকাৰে উন্নতি কৰা নাই। এনেকুৱা ক্ষেত্ৰত আচলতে আহিবলগীয়া নিৰ্বাচনত ৰঙিয়াতনো কেনেকুৱা ধৰণৰ সমাধান ওলায় সেয়া কিন্তু চাবলগীয়া হ'ব আৰু লক্ষণীয় হ'ব। আৰু যদিহে বানপানী আৰু যি নিবনুৱা সমস্যা আছে সেই সমস্যাৰ যিখন চৰকাৰে সমাধান উলিয়াই দিব সেইখন চৰকাৰকে তেওঁলোকে আগুৱাই লৈ যাব বুলি তেওঁলোকে কথা কৈছে। বৰ্তমান মই শ্ৰী আপোনালোকক ইয়াতে ধন্যবাদ জনাইছোঁ। মোৰ সৈতে আছিল ভিডিঅ' আমাৰ জাৰ্নেলিষ্ট শ্বাহবাজ আৰু মই শ্ৰী ৰঙিয়াত ইয়াৰ পৰাই আপোনাৰ পৰা বিদায় লৈছোঁ। চাই থাকিব আপোনালোকে টাইম 8।